জালুকবাৰী সমষ্টি বুলি ক'লেই অসমৰ ১ নম্বৰ সমষ্টি বুলি এটা ধাৰণা আছে। আপুনি কেনেকৈ ভাবিলে যে জালুকবাৰী সমষ্টিত আপুনি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি জিকি আহিব? সঁচা অৰ্থত জালুকবাৰী সমষ্টিত কংগ্ৰেছী মানুহ আছেনে? বহুত আছে। প্ৰশ্নটো মই তেনেকৈ বহুত আছে। কৰিছোঁ, বহুত কাৰণ আছে। নাথাকিব বুলিতো ভাবোঁ। CM হয় তেখেত। জালুকবাৰী সমষ্টিত একেবাৰে ডেভেলপমেণ্ট হোৱা নাই নেকি? স্কুল হৈছে, হস্পিটেল হৈছে, ব্ৰিজ হৈছে, সকলোবিলাকতো হৈছে। আপোনাৰ দৃষ্টিত পৰা নাই? তেওঁ যে কৈ থাকে মিয়া মিয়া, তেওঁ প্ৰায়ে কয় যে মিয়া বুলি কয় যিসকল বাংলাদেশী বা বহিৰাগত, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনি, খিলঞ্জীয়া মুছলমানখিনিক কিন্তু তেওঁ সদায় ছাপোৰ্ট কৰি আহিছে, সেইটো কথা তেওঁ কয়। তো সেই কথাবিলাকে আপোনাক কেনেকুৱা কয়? কাৰণ আপুনিও মুছলমান সম্প্ৰদায়ৰ পৰা বিলং কৰে। বাইদেউ, একদম মনৰ ভিতৰত ভয় লগা নাছিলনে জালুকবাৰী সমষ্টিৰ পৰা খেলিম বুলি? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বাৰ্তালাপৰ আজিৰ অতিথি জালুকবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ছাজিৰা বেগম বাইদেউ। আৰু বাইদেউ আজি আমাৰ ষ্টুডিঅ'লৈ আহিছে আৰু আজি তেখেতৰ সৈতে মই বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিছোঁ। এই বাৰ্তালাপ আৰম্ভণিৰ পৰা শেষলৈকে চাব, আৰু বিশেষকৈ এই বাৰ্তালাপ মই নতুন প্ৰজন্মৰ বাবে, কংগ্ৰেছীসকলৰ বাবে, লগতে বিজেপিসকলৰ বাবেও আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। ভালে আছে আপুনি? ভাল বৰ্তমান। একদম এইযোৰ কি সাজ বুলি ক'ম? পাটৰ মেখেলা। পাটৰ মেখেলা, হালধীয়া একদম পুৰা। আৰু এইফালে ময়ো হালধীয়াই পিন্ধি লৈছোঁ আজি। মেচ কৰিছে আৰু মেচ কৰিছে আজি। আৰু গামোচাখন আছে, আৰু কাষতে কংগ্ৰেছৰ হাতখনো দেখা পাইছোঁ আমি, প্ৰতীক চিহ্ন। বাইদেউ, বাকীটো সকলো প্ৰশ্ন মই ৰাখিছোঁ। মোৰ প্ৰথম প্ৰশ্নটোৱে আপোনালৈ এনেকৈ যাব। জালুকবাৰী সমষ্টি ১ নম্বৰ। ২ নম্বৰ, সেই সমষ্টিৰ পৰা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। জালুকবাৰী সমষ্টি বুলি ক'লেই অসমৰ ১ নম্বৰ সমষ্টি বুলি এটা ধাৰণা আছে। আপুনি কেনেকৈ ভাবিলে যে জালুকবাৰী সমষ্টিত আপুনি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি জিকি আহিব? থেংক ইউ, খুব ধুনীয়া প্ৰশ্ন কৰিছে। জালুকবাৰী সমষ্টিটো আচলতে এইটো মোৰ জন্মগত, যিখন ঠাইত মই জন্ম পাইছোঁ সেইটোৰ কাৰণে মই তাত মানে বিচাৰিছোঁ। আৰু আমাৰ এইটো অধিকাৰ আছে যে আমাৰ গণতান্ত্ৰিক দেশ এখনত মানুহে সকলোৱে মানে এপ্লাই কৰিব পাৰে, বিচাৰিব পাৰে, সকলোৰে সমান অধিকাৰ আছে। গতিকে CM থকা বুলি সেইটো কথা নহয়। যি গতিকে মই নিজৰ ঠাইখনত, মই জন্ম ঠাইখনত মই যদি কিবা এটা সমাজ সেৱা কৰিব পাৰোঁ মোৰ জন্ম ঠাইখিনিত, সেইটোৰ কাৰণে মই হেৰি কৰিছোঁ। আচলতে CM হওক বা কোনোবা হওক, সেইটো লৈ মোৰ কথা নাই। CM যদি বেলেগতে হ'লে মোৰ একো আপত্তি নাই, কিন্তু মই সেইটো ঠাইয়ে বিচাৰিছোঁ আৰু মোৰ তাতে কাম কৰিবৰ কাৰণে ইচ্ছা আছে নিজৰ মানুহখিনিৰ কাৰণে। সেইটো কাৰণে আৰু মেইন কথা। নিশ্চয় বাইদেউ। আৰু ছাজিৰা বেগম বাইদেউ ভাইচ চেয়াৰমেন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি বিভাগৰ, আৰু বাইদেৱে বহু বছৰৰ পৰা কংগ্ৰেছৰ বাবে কাম কৰি আহিছে, ৰাইজৰ বাবে কাম কৰি আহিছে। আৰু তেখেতে বিশেষকৈ জালুকবাৰী সমষ্টিৰ এটা বিশেষ স্থান হৈছে ৰাণী চাপৰি অঞ্চলতো বাইদেৱে যথেষ্ট কাম কৰি আছে। বাইদেউ, জালুকবাৰী সমষ্টি যথেষ্ট ডাঙৰ এটা সমষ্টি, প্ৰায় 2,10,000 মানুহৰ কাষ কেনেকৈ চাপিছে বৰ্তমান সময়ত আপুনি? আচলতে ৰাণী চাপৰিটো বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। তাত এনেকুৱা হৈছে, আমাৰ যিসকল খেতিয়ক আছে, এই খেতিয়কসকলৰ আৰু যি হাতী আমাৰ পাহাৰৰ পৰা নামি আহে, যি আমাৰ ওচৰতে পাহাৰখন লাগি আছে, গতিকে সেই পাহাৰৰ পৰা হাতী আৰু মানুহৰ সংঘাত হয়। আৰু যেতিয়া খেতিয়কসকলে খেতি কৰে, তেতিয়া তেওঁলোকে যেতিয়া খেতিখিনি চপাবৰ সময় হয়, তেতিয়া ওপৰৰ পৰা হাতীখিনিয়ে নামি আহি গোটেই কৃষকৰ ধানখিনি নষ্ট কৰি দিয়ে। সেইটো এটা বহুত ডাঙৰ সমস্যা হৈ আছে, হাতী আৰু মানুহৰ মাজত সংঘাত হৈ আছে। আৰু তাত বিভিন্ন ধৰণৰ আমাৰ সেনেকুৱা স্কুল নাই, তেনেকুৱা ভাল স্কুল নাই, গভৰ্ণমেণ্টৰ ভাল স্কুল নাই। আৰু খোৱা পানীৰো অভাৱ আছে তাত। আমাৰ খোৱা পানী বুলি ক'লে আমাৰ অসমতে বুলি ক'লেও ভুল নহয়, যিটো আমাৰ বিশুদ্ধ খোৱা পানী, সেই খোৱা পানীটো আচলতে আমাৰ চৰকাৰে দিব পৰা নাই। আৰু চৰকাৰে বিভিন্ন ধৰণৰ টকা পইচা লৈ বহুত ডাঙৰ ডাঙৰ আঁচনি আহিছে পানীৰ নামত, গতিকে জায়গাৰ সেইটো আপোনালোকে চবেই জানে। গতিকে পানীটো নাই, নল আছে, জল নাই, সেইটো এটা জল নাই। গতিকে সেইটো এটা ডাঙৰ সমস্যা। খোৱা পানীটো আমাৰ
লাগে, যিটো আমি পানী নহ'লে আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ। লাগে আমি এসাঁজ ভাত নোখোৱাকৈও থাকিব পাৰোঁ, কিন্তু আমাক পানীটো অতি প্ৰয়োজন। পানী যদি আমি নোখোৱাকৈ থাকিব নোৱাৰোঁ, কিন্তু ভাত আমি এসাঁজ নোখোৱাকৈ থাকিব পাৰিম। বাইদেউ আপুনি পুৰণা কংগ্ৰেছী, হয়, কংগ্ৰেছত কেতিয়া আপুনি যোগদান কৰিছিলে? কংগ্ৰেছত মই 2012ত মই জইন কৰিছোঁ। আগৰে পৰা আছিলোঁ, মই তেতিয়া মই লৈছিলোঁ, মেম্বাৰশ্বিপ লৈছিলোঁ। গতিকে এতিয়া কংগ্ৰেছে মোক দেখিলে যে মই অলপ ভাল কাম কৰি আছোঁ, তেতিয়া মেম্বাৰৰ পৰা গৈ মই এতিয়া বৰ্তমান ভাল এটা পদত মই নিশ্চিত হৈ আছোঁ। এইটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ উপাধ্যক্ষ হৈ আছোঁ। আৰু কাম কৰাৰ ওপৰতে কথা আৰু তেনেকৈ যাব পাৰি, নহ'লে এনেই নিনিয়ে আৰু কংগ্ৰেছো তেনেকৈ। আৰু এটা কথা কওক বাইদেউ, এটা সময়ত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ সতীৰ্থ আছিলে কংগ্ৰেছত, তেতিয়া লগটো পাইছে, তেওঁৰ লগততো যোগসূত্ৰ হৈছে নিশ্চয়। আজি দুজন বেলেগ বেলেগ দলৰ, আজি বেলেগ বেলেগ দল হোৱাৰ পিছতো আজি ইজন সিজনৰ হৈ গ'ল। আপুনি হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা নিশ্চয় খেলিব তেখেতে বিজেপিৰ, আপুনি হৈ গ'ল কংগ্ৰেছৰ। ৰাজনৈতিক শত্ৰুৱে হ'ল, এটা সময়ৰ মিত্ৰ আজি ৰাজনৈতিক শত্ৰু। হিমন্ত বিশ্ব শৰ্মাক লগ পাইছে আপুনি আগৰ পৰা? আমাৰ কংগ্ৰেছৰে আছিলে, চবেই জানে যেতিয়া আমিও কংগ্ৰেছৰ, তেওঁ কংগ্ৰেছৰ, গতিকে তেওঁ কিবা কাৰণত গ'ল, এতিয়া বিজেপিত গৈছে। গতিকে নিজৰ এটা চইচ থাকে, গতিকে তেওঁ গৈছে, আমি সেইটো কি ক'ম আৰু, নিজৰ নিজৰ অপিনিয়ন থাকে চবৰে, কোনে ক'ত থাকিব কোনে ক'ত নাথাকে। আৰু এতিয়া বিজেপিত তেওঁ গৈছে, বিজেপিত গৈ এতিয়া তেওঁ 2021ত তেওঁ কৰিলে, CM হ'ল, CM হৈ দেশৰ কাম কৰি আছে। কিন্তু তেওঁ যিবিলাক কাম কৰিছে আমাৰ জনসাধাৰণৰ মনোপুত নহয়। জনসাধাৰণে যিখিনি বিচাৰে সেইখিনি বস্তু পোৱা নাই। তেওঁলোকে 2024ত আৰু 26ত আমাৰ মোদী ডাঙৰীয়া আৰু আমাৰ CM আমাৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি মানুহক প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পূৰণ কৰিব পৰা নাই। গতিকে মানুহে সেইখিনি পাবৰ কাৰণে হেঁপাহ কৰি আছে। গতিকে কংগ্ৰেছ এইবাৰ আহিলে 2026ত যদি কংগ্ৰেছ আহে, তেওঁলোকে নথৈ আনন্দিত হ'ব। আৰু চবেই মানে ৱেইট কৰি আছে যে কংগ্ৰেছটো আহক। কংগ্ৰেছ আহিলে মানে তেওঁলোকে শান্তি পাব, মানে নিজৰ কথাখিনি ক'ব পাৰিব, যিখিনি নিজৰ বাক স্বাধীনতা, সেই স্বাধীনতাখিনিও নোহোৱা হৈ গৈছে আমাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে। গতিকে মেইন কথা, আমি যদি কথাই ক'ব নোৱাৰোঁ, স্বাধীন এখন দেশত থাকি আমি যদি কথা ক'ব নোৱাৰোঁ, এইটোতো ডাঙৰ সমস্যা। আমি যদি এটা গান কৰোঁ বা এটা গান লিখোঁ বা কৰোঁ, তেতিয়াও বিজেপিয়ে মানে যে এনেকুৱা গান কিয় গাইছে তেনেকুৱা, সেইটো এটা মাত মাতিব নোৱাৰোঁ আমি। মানে সেইটো কাৰণে বাক স্বাধীনতা লাগে আমাক শিক্ষাৰ অধিকাৰ লাগে, স্বাস্থ্যৰ আমাৰ উপযুক্ত স্বাস্থ্য, যাতে স্বাস্থ্যই হ'ল সম্পদ। গতিকে স্বাস্থ্যটো আমি ভালে ৰাখিব লাগিব। বিভিন্ন ধৰণৰ সমস্যাৰে আমাৰ ভাৰাক্ৰান্ত হৈ আছে অসমখন। প্ৰথমতে আমাৰ খোৱাপানী নাই, বিশুদ্ধ খোৱাপানীৰ অভাৱ হৈ আছে। দ্বিতীয়তে আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এজাক বৰষুণ দিয়াৰ লগে লগে আমাৰ গুৱাহাটীখনত পূৰা পানীৰে ভৰ্তি হৈ যায়। মানুহে স্কুল কলেজত যোৱাৰ অসুবিধা হৈ যায়, অফিচত যোৱাৰ অসুবিধা হৈ যায়, আৰু বাচ্ছা অনাৰ দিগদাৰ হৈ যায়। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা, বানপানীৰ পৰা যাতে আমি মুক্তি পাওঁ, আৰু ড্ৰেইনৰ ব্যৱস্থাটো অলপ ভাল হ'ব লাগে, যাতে পানীটো বৰষুণ দিলে ৰৈ নাথাকে। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে কাৰণে আমি মানে সেইটো মানে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে এই বানপানীৰ সমস্যাটো সমাধান কৰিব বুলি মই ভাবিছোঁ। আৰু তেওঁলোকে নিশ্চয় কৰিব। আমাৰ চৰকাৰ আহিলে বানপানীৰ সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, মূল্যবৃদ্ধিৰ সমস্যা আছে। তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে যে আমি চৰকাৰ আহিলে আমি চব বস্তুৰে দাম কমাই দিম। কিন্তু তেওঁলোকে কি কৰিলে? তেওঁলোকেতো বস্তুৰ দাম নকমালে, বৰঞ্চ তেওঁলোকে একদম আকাশলংঘী মূল্যবৃদ্ধি কৰি দিলে। এতিয়া মানুহৰ মানে কঁকাল টেৰা কৰি দিছে মূল্যবৃদ্ধিৰ ফলত আমাৰ সাধাৰণ মানুহে যিটো মানে 10 টকাৰ এটা টেবলেট আছিলে, এতিয়া সেইটো মানে 10 গুণ 5 গুণ বৃদ্ধি হৈ গৈছে। তেওঁলোকে যিমান পাৰে মূল্য বৃদ্ধি কৰি গৈ আছে, আৰু বনিয়াক যিমান পাৰে আমাৰ অসমৰ মাটি সম্পদ এফালৰ পৰা দি আছে। গতিকে এদিন আমাৰ অসমৰ মানুহৰ কি অৱস্থা হ'ব সেইটো হয়তো ভাবি চোৱা নাই, যে আমাৰ বিদেশীয়ে আমাৰ স্বদেশী হ'ব, স্বদেশী বিদেশী হৈ যাব। সেইটো এটা ডাঙৰ সমস্যা বৰ্তমান পৰিস্থিতিৰ লগত এনেকুৱা হৈ আছে। সেইটো ভবা নাই, মানুহে অনুভৱ কৰা নাই। যেতিয়া অনুভৱ কৰিব তেতিয়া বহুত পলম হৈ যাব।
তেতিয়া আৰু অনুভৱ কৰিলোঁ কিবা এটা কৰিম বুলি ভাবিলেও নোৱাৰিব। গতিকে সময় থাকোঁতে মানুহে এইবোৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু সেইকাৰণে আমাৰ কংগ্ৰেছ চৰকাৰখন লাগে বুলি কৈছে যে আমাৰ মাটি যাব, ভেটি যাব, চব যাব। তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে এতিয়া গৰু চোৰতো লাগি গৈছে, মাটি চোৰ কৰি আছে, এনে নহয় এনেকুৱা ধৰণৰ কৰি আছে এতিয়া। জালুকবাৰী সমষ্টিত একেবাৰে ডেভেলপমেণ্ট হোৱা নাই নেকি? স্কুল হৈছে, হস্পিটেল হৈছে, ব্ৰিজ হৈছে, সকলোবিলাকতো হৈছে। আপোনাৰ দৃষ্টিত পৰা নাই? উন্নতিটো হৈছে, অভাৰব্ৰিজবোৰ বনাই আছে, তেওঁ বনাইছে, এইটো ভাল কথা। কিন্তু তাৰে লগত যে আমাৰ যে এই বৰষুণ দিলে যে কৃত্ৰিম বানপানী হয় ব্ৰিজৰ তলত দুইফালে, বৰষুণ দিয়াৰ আধা ঘণ্টাৰ লগে লগে পানী ভৰ্তি হৈ যায়, একাঠুলৈ পানী হয়। গতিকে সেইবোৰ এটা সমস্যা হয়। এইমছ আছে কিন্তু জালুকবাৰী সমষ্টিতে এইমছ হৈছে সঁচা কথা, কিন্তু সেই যিখিনি উপযুক্ত সুবিধা থাকিব লাগে আমাৰ চৰকাৰী হস্পিটেলবিলাকত সেই সুবিধাটো নাই, উপযুক্ত সুবিধা নাই। গতিকে এইমছলৈ পঠাই দিয়ে, তাতে আৰু আমাৰ যি 18 দিন লাগে সেই ৰিপৰ্টটোৰ কাৰণে। তেতিয়াহ'লেতো বহুত দিগদাৰ হৈ যায়, তেতিয়ালৈ মানুহৰ আৰু ৰৈ থকাৰ সময় নাই। গতিকে আমাৰ ৰোগীটো কি হ'ব? MRI কৰিব যদি 18 দিন লাগে, তেতিয়াহ'লে ৰোগীৰ আমাৰ এটা সুস্থ পৰিৱেশত নাহিব, নিশ্চয় কিবা এটা হ'ব। সেইবোৰ সুবিধা থাকিব লাগিব। স্কুল হৈছে, স্কুল হৈছে, ধুনীয়া ধুনীয়া স্কুল বনাইছে, ধুনীয়া ধুনীয়া স্কুল হৈছে, কিন্তু সেই স্কুলবোৰৰ কি হৈছে, আমাৰ 3-4খন স্কুলবিলাক বন্ধ কৰি দিছে, অসমীয়া স্কুলবোৰ। গতিকে 3-4খন স্কুল লগ লগাই এখন কৰি দিছে এতিয়া। সেই স্কুলবোৰতো উপযুক্ত শিক্ষা নাই, উপযুক্ত টিচাৰ নাই, কাৰণ ভাল ষ্টুডেণ্ট আমাৰ গঢ়ি তুলিব পৰা নাই, খেলুৱৈ গঢ়ি তুলিব পৰা নাই। আমাৰ ইয়াৰ ওচৰতে আমাৰ ষ্টেডিয়াম আছে, ডাঙৰ ডাঙৰ ষ্টেডিয়াম আছে। গতিকে সেই হিচাপত আমাৰ জালুকবাৰী সমষ্টিৰ পৰা আমাৰ CMAটো এজন ভাল খেলুৱৈ ওলাব পৰা নাই, আমাৰ ভাল এজন ষ্টুডেণ্ট ওলাব পৰা নাই, নাম কৰা এজন। তেনেকৈ বেলেগ ঠাইৰ পৰা ওলাই আছে, আমাৰ জালুকবাৰী সমষ্টিৰ পৰা তেওঁ সেইবোৰ পদক্ষেপ লোৱা নাই, শিক্ষাৰ ক্ষেত্ৰতো লোৱা নাই। আৰু খেলৰ ক্ষেত্ৰত খেল খেলি মানুহে বিশ্বজয় কৰিব পাৰে, কিমান সুনাম অৰ্জন কৰি আছে, আমাৰ শচীন তেণ্ডুলকাৰে কিমান সুনাম অৰ্জন কৰিছে। গতিকে আমাৰ এই পদক্ষেপটো ল'ব লাগে যে আমাৰ খেলৰ জৰিয়তে আমাৰ যাতে বিশ্ব জয় কৰিব পাৰে, সেইটো পদক্ষেপ ল'ব লাগে খেলৰ জৰিয়তে। এটা সময়ত সেইটো সমষ্টিত ভৃগু ফুকন আছিলে, তেতিয়াৰ কথা কৈছোঁ। তাৰপিছতে ধৰক হিমন্ত বিশ্ব শৰ্মা, সেই সমষ্টিটোতে আপুনি এতিয়া প্ৰতিনিধিত্ব কৰিবলৈ আহিছে। মই সচৰাচৰ যেতিয়া কৈ থাকে জালুকবাৰী সমষ্টিতনো হিমন্ত বিশ্ব শৰ্মা যিটো দলত থাকিব, সেই দল তাৰ জনতা সেইটো দলতে থাকিব, এনেকুৱা এটা ভাৱধাৰা শুনিবলৈ পোৱা যায় বা দেখিবলৈ পোৱা যায়। সঁচাৰ্থত জালুকবাৰী সমষ্টিত কংগ্ৰেছী মানুহ আছেনে? বহুত আছে। প্ৰশ্নটো মই তেনেকৈ কৰিছোঁ, কাৰণ বহুত নাথাকিব বুলিতো ভাবোঁ। CM হয় তেখেত, CM বুলি কথা নাই, মানুহৰ অন্তৰৰ কথা মানুহেতো বুজি নাপায় নহয়, কাৰ মনত কি থাকে। এতিয়া আপুনি কি ভাবি আছে মইতো গম নাপাওঁ ন, আপোনাৰ ভিতৰত কি চলি আছে সেইটো। এতিয়া কংগ্ৰেছ আহিলে মানে তেওঁলোকে ৰক্ষা পৰে আৰু এনেকুৱা ভাবি আছে। আৰু সেইকাৰণে আমাৰ যিখিনি আমাৰ ব্লক প্ৰেছিডেণ্ট, ৱাৰ্ড প্ৰেছিডেণ্ট আৰু মণ্ডল প্ৰেছিডেণ্ট সকলোৱে লগ লাগি আমাৰ যিসকল আমাৰ ইনচাৰ্জ আছে, তেওঁলোকো আমাৰ বিচাৰিছে যে কংগ্ৰেছ চৰকাৰ এইবাৰ আহক, আৰু তেওঁলোকে ভালদৰে কামবিলাক কৰি আছে, কমিটিবিলাকো গঠন কৰিছে। আগতে আমাৰ কমিটিবোৰ এনেকুৱা মজবুত হোৱা নাছিলে, কিন্তু আমাৰ নৱনিযুক্ত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰকৈ মানে বহুত একদম তৃণমূলৰ পৰা কমিটিবিলাক হৈ আছে। সেইটো এটা বহুত ডাঙৰ পদক্ষেপ লৈছে, আৰু তেওঁ সেনেকৈ লগাই দিছে, আমাৰ ইনচাৰ্জ লগাই দিছে, ইনচাৰ্জ চাই আছে। আৰু বাকী ব্লক প্ৰেছিডেণ্টবিলাকো ভালকৈ কাম কৰি আছে। গৌৰৱ গগৈ আহিছিলে জালুকবাৰী সমষ্টিত নে অহাৰ কথা আছিল? নাই, প্ৰচাৰৰ কাৰণে মানে আজিতো জালুকবাৰী সমষ্টিতে তেওঁ এটা হেৰি কৰিলে নহয়, এইটো এই বন্দিয়াৰ ওচৰত এই মামীৰ মাটি যে ইমান মাটি লৈ যে সেইবোৰ কৰি আছে। আৰু তেওঁ নিজৰ স্কুলবিলাক, অসমৰ স্কুলবিলাক হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গৈছে। এতিয়া সেই স্কুলবিলাক বন্ধ হৈ গৈছে, কিন্তু তেওঁলোকে প্ৰাইভেট হিচাপে স্কুল খুলিছে আৰু ইণ্টাৰনেশ্যনেল স্কুল বন্ধীয়া। তাতে আমাৰ মানুহেতো পঢ়িব নোৱাৰিব। আমাৰ দুখীয়া দেশ হয়নে নহয়? আমাৰতো অসমখন ইমান ধনী নহয়, উন্নত দেশ নহয়। গতিকে আমাৰ য'ত নেকি 80% মানুহে দুখীয়া বুলি ক'ব লাগিব, তেওঁ ইমান আঁচনি দিছে, কিমান আঁচনি দিছে সেই হিচাপ নাই। সেই আঁচনি যিমানেই পাই থাকিব, তাৰমানে উন্নত দেশৰ মানুহেতো ইমান আঁচনি নলয় নহয়। সেইটো হয়।
উন্নত দেশৰ মানুহে ইমান আঁচনি নলয়, সেইকাৰণে আমাৰ দেশখন ইমান অনুন্নত হয়। আৰু ইমান ডাঙৰ এখন স্কুল খুলিছে, ইণ্টাৰনেশ্যনেল স্কুল, আমাৰ সাধাৰণ মানুহৰ তাতে পঢ়াবৰ কাৰণে সক্ষম নাই। আৰু তেওঁ টকা পইচা যিমান লাগে তেওঁকে লাগে, আৰু তেওঁৰ যিসকল মানে বনিয়া আছে, বনিয়া গোষ্ঠীক তেওঁ টকা পইচা মাটি সম্পত্তি যিমান লাগে তেওঁলোকৰ পকেট ভৰাই আছে, তেওঁলোকৰ নিজৰ পকেট ভৰাইছে, তেওঁৰ পত্নীৰ, তেওঁৰ পুত্ৰৰ মানে কোম্পেনী বঢ়াই গৈ আছে, সম্পত্তি বঢ়াই গৈ আছে। কিন্তু আমাৰ অসমৰ সাধাৰণ মানুহবিলাকৰ অৱস্থা একদম কাহিল হৈ গৈছে। এতিয়া দুখীয়া হৈয়ে গৈছে আৰু ধনী হৈ গৈছে। আৰু যিখিনি বিজেপিৰ মানে কৰ্মকৰ্তা আছে তেওঁলোকৰ টকা পইচা আছে, আৰু সাধাৰণ মানুহৰ টকা পইচা নাই। ব্যৱসায় বাণিজ্যটো তেনেকৈ নাই। ব্যৱসায় বাণিজ্যটো আগৰ দৰে তেনেকুৱা ব্যৱসায় বাণিজ্য নাই। আগতে যেনেকৈ মানে চবে মানে কি খাই মেলি অলপ পইচা জমা কৰিব পাৰিছিলে, এতিয়া তেনেকুৱা নাই। মানে চলি আছে আৰু মানে নিজকে নিজে চলি আছে, কাকো দিব নোৱাৰে, তেনেকুৱা অৱস্থা হৈছে বিজনেছমেনবিলাকৰ। আৰু ৰাস্তা ঘাটতো আপুনি জানে কিমান পানী হৈছে, এজাক বৰষুণ দিয়াৰ লগে লগে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। এই ড্ৰেইনৰ ব্যৱস্থা সেনেকুৱা সুবিধা কৰা নাই, ড্ৰেইনবোৰ ভাল কৰা নাই। আৰু যেতিয়া ড্ৰেইনবোৰ মানে চাফা কৰে, তেতিয়া বৰষুণৰ দিনতে আকৌ ড্ৰেইনবোৰ চাফা কৰে। তেনেকুৱা কৰিলেতো নহ'ব। সেইটো যেতিয়া শুকান বতৰ হয়, সেই শুকান বতৰ ড্ৰেইনবোৰ চাফা কৰিব লাগিব। পানীবিলাক যি বোকা পানী যি থাকে আৰু আমাৰ প্লাষ্টিক বটল চটল এইবোৰ যিবোৰ থাকে সেইবোৰ ওলাই মেলি দূৰত পেলাই দিব লাগিব, লৈ যাব লাগিব, অন্যত্ৰত পেলাব লাগিব। কিন্তু সেই বৰষুণৰ দিনতে আৰু সেইখিনি ওচৰতে থৈ দিলে, বৰষুণ আহিলে বৰষুণে আৰু আকৌ লৈ গ'ল ড্ৰেইনত, ফলতে একেই বানপানীৰ সৃষ্টি হয়। বুজিছোঁ বাইদেউ। যিহেতু আপুনি মাইনৰিটি বিভাগৰ কংগ্ৰেছৰ মাইনৰিটি বিভাগৰ ভাইচ চেয়াৰমেন, জালুকবাৰী সমষ্টিৰ যিসকল মাইনৰিটিৰ মানুহ আছে তেওঁলোকৰ ভিতৰত কি চৰ্চা চলে সমষ্টিটোৰ বিষয়ে, বা বিজেপিৰ বিষয়ে, বা কংগ্ৰেছৰ বিষয়ে, আপোনাক লৈ বা মুখ্যমন্ত্ৰীক লৈ? আপুনি মামী বুলি সম্বোধন কৰিছে, মানে জালুকবাৰী সমষ্টিটো মামা মামী বুলি এটা সম্বোধন চলি থাকে নিশ্চয়। মাইনৰিটি মানুহখিনি কি ভাবে, মই সেইটো জানিব মন গৈছে। কাৰণ বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ থাকে যে মিয়া মিয়া শব্দ ব্যৱহাৰ কৰি থাকে, হিন্দু মুছলমান তেওঁ কৰি থাকে। তেওঁৰ যিটো সমষ্টি বৰ্তমানৰ জালুকবাৰী সমষ্টি, তাতেতো মাইনৰিটি মানুহ বহুত আছে, তেওঁলোকে কি ভাবে? আচলতে মাইনৰিটি তেওঁ মিয়া মিয়া কৰি অসমখন এনেকৈ জ্বলাই দিছে, কেৱল মিয়া মিয়া কৰি তেওঁ মানে ৰাজনীতিত আহিব বিচাৰিছে। ভাবিছে যে হিন্দু মানুহখিনি মোৰ ফালে আহক, কিন্তু হিন্দু মানুহখিনি তেওঁৰ ফালে নাযায় এইবাৰ। কাৰণ সকলোৱে বিচাৰে যে আমাৰ অসমখন হ'ল আমাৰ শংকৰ আজানৰ দেশ, এখন পবিত্ৰ দেশ। এতিয়া তেওঁলোকেতো শংকৰ আজান বুলি ক'ব নিবিচাৰে, শংকৰ মাধৱ আজান বুলি সেইটো ক'ব বিচাৰে। ইতিপূৰ্বৰ পৰা চলি আহিছে, চবেই আমি জানো, আমি পঢ়ি আহিছোঁ, আপুনিও পঢ়ি আহিছে, সকলোৱে পঢ়ি আহিছে, সেইটো জানা কথা। আৰু তেওঁ কিছুমান কথা নাই বুলি কয়, মানে সেইবোৰ একদম নোহোৱা কৰি দিব, নাই বুলিয়ে একদম হেৰি কৰি দিব, চিনচাপ নোহোৱা কৰি দিব বিচাৰে। গতিকে আমাৰ দেশ যেতিয়া স্বাধীন হৈছিল, ইংৰাজৰ পৰা যেতিয়া দেশ আমাৰ স্বাধীন কৰিছিল, তেতিয়া আমাৰ মুছলিমৰতো বহুত অৰিহণা আছে। নিশ্চয়। গতিকে ইমান অৰিহণা থকাৰ পাছতো যদি মিয়া কৰি থাকে, মিয়া মানুহো বহুতেই আছিলে তেতিয়া। আৰু তেওঁলোকেতো আমাৰ দেশখনত যিখিনি আমাৰ উন্নতি কৰি আছে, বহুতখিনি তেওঁলোকে যদি চব্জি হেৰি নকৰে, খেতি নকৰে, আমি ভাল চব্জি খাব নাপাম, খেতি নকৰিলে আমি ভাত খাব নাপাম। তেওঁলোকে কৰি আছে এতিয়া বৰ্তমান। এতিয়া সাধাৰণ মানুহৰ আমাৰ কি হৈছে, আমাৰ যদি মোৰ দাদা এজনে, মই গৈছিলোঁ, দাদা এজনে মোক ক'লে যে এনেকুৱা মোৰ এনেকুৱা মাটি আছিলে, মই মানে এজনক কৰিব দিওঁ খেতি, মই হিচাপ নলওঁ, মই মাত্ৰ কওঁ যে মোক চাউলখিনি দিবি, বাছ, কিমান হয় কিমান নহয় মই একো হিচাপ নলওঁ। খেতি কৰি আছে, এতিয়া মোক কি কৰিছে, ই চাউল নিদিয়ে। চাউল কিয় নিদিয়ে? মই সুধিলোঁ তাক লগ পাই, বোলে চাউল কিয় দিয়া নাই এইবাৰ? বোলে দাদা মোক লাগে 24 কেজি চাউল, মই পাওঁ 42 কেজি চাউল, গতিকে মই ইমান কষ্ট কিয় কৰোঁ? মানে গভৰ্ণমেণ্টৰ পৰা পায়, মানে চৰকাৰী আঁচনিৰ পৰা পায়, আঁচনি পায়, কাম নকৰা হৈছে মানুহে। কাম নকৰা হ'লে একদম এলেহুৱা হৈছে। যেনেকৈ ইংৰাজে আমাৰ ভাৰতীয় মানুহৰ কানি খুৱাই মানে এলেহুৱা কৰি পেলাইছিলে, কানিৰ এইটো আৰু হুচ নাই আৰু, ঠিক তেনেকুৱা আমাৰ হেমন্ত বিশ্ব শৰ্মায়ো এই মানুহক মানে এনেকুৱা আঁচনি দি এলেহুৱা কৰি দিছে। কাম কৰিবই নালাগে আকৌ মানুহে, এতিয়া চব পায়ে ন চৰকাৰৰ পৰা, চব ফ্ৰী পায়, তেল চব্জি মিঠাতেললৈকে পায় এতিয়া।
কিন্তু দালিবোৰ বোলে নিসিজে, হুইচেল দিলেও বোলে নিসিজে। শুনা পাওঁ যোনে যোনে পায় তেওঁলোকে কয় যে আমাৰ দাইলবিলাক নিসিজে বাইদেউ, কি কৰিম আৰু আমি তেনেকৈ থৈ দিওঁ আৰু পিছত আৰু কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ। গতিকে ইমান আঁচনি দিয়াৰ পাছতো ল'ৰা ছোৱালীবিলাকে ইমান সুবিধা দিয়াৰ পাছতো কলেজত এতিয়া ল'ৰা ছোৱালী নোহোৱা হৈছে, ষ্টুডেণ্ট নোহোৱা হৈছে, কিহৰ কাৰণে? অহা যোৱা ফ্ৰী দিয়ে, তেওঁলোকৰ চব এডমিশ্যন তেওঁলোকৰ ফ্ৰী দিয়ে। এই কলেজবোৰত ষ্টুডেণ্ট কিয় নোহোৱা হৈছে? এতিয়া বহুত ডাঙৰ সমস্যা হৈছে। এতিয়া তেওঁ অসমীয়া স্কুলবিলাক যেতিয়া বন্ধ কৰি দিছে, তলতে যদি বন্ধ কৰি দিয়ে, ওপৰত তেওঁ একদম ডাঙৰ ডাঙৰ স্কুল কলেজ খুলিলে কি হ'ব? যদি আমাৰ তলতে নাথাকে, আমাৰ অসমীয়া মাধ্যমৰ আমাৰ অসমখন আমাৰ অসম হৈ থাকিব দিব লাগে, আমাৰ অসমীয়া ভাষাটো চলি থাকিব দিব লাগে। গতিকে অসমৰ ভাষাত আমাৰ যদি স্কুলখনেই বন্ধ কৰি থৈ দিয়ে, অসমীয়া স্কুলখন চৰকাৰী স্কুলখন, তেতিয়াহ'লে তেওঁলোকে ওপৰত কেনেকৈ যাব? ডক্টৰ ইঞ্জিনিয়াৰ কেনেকৈ হ'ব? ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে তলৰ পৰা যাব লাগিব ন। এতিয়া সেইটো তেওঁ হেৰি কৰিছে, বন্ধ কৰাটো এটা হেৰি নহয়, আমাৰ চলি থাকিব দিব লাগে, স্কুলবোৰ চলি থাকিব দিব লাগিছিলে। আৰু তেওঁ হাজাৰ হাজাৰ স্কুল বন্ধ কৰি দিছে অসমীয়া স্কুলবোৰ, আৰু প্ৰাইভেট স্কুলবিলাকত খুলিছে, তেওঁৰ নিজৰ পত্নীও খুলিছে। চৰকাৰী বহুত স্কুল দেখিছোঁ, কিবা মডেল স্কুল খুলিছে, আপাৰ আছামতো দেখিছোঁ, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে স্কুলৰ। তেওঁৰ ছ'চিয়েল মিডিয়াত দেখি থাকোঁ কেতিয়াবা কেতিয়াবা। বাৰু এটা কথা সুধিব মোৰ মন গৈছে, তেওঁ যে কৈ থাকে মিয়া মিয়া, তেওঁ প্ৰায়ে কয় যে মিয়া বুলি কয় যিসকল বাংলাদেশী বা বহিৰাগত, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনি, খিলঞ্জীয়া মুছলমানখিনিক কিন্তু তেওঁ সদায় ছাপোৰ্ট কৰি আহিছে, সেইটো কথা তেওঁ কয়। তো সেই কথাবিলাকে আপোনাক কেনেকুৱা কয়? কাৰণ আপুনিও মুছলমান সম্প্ৰদায়ৰ পৰা বিলং কৰে। তেওঁ মানে কি মিয়া মিয়া কৰি থাকি মানে ৰাজনীতিটো লৈ আছে। আচলতে তেওঁৰ ঘৰতে যিখিনি তেওঁৰ ওচৰে পাঁজৰে সৌহাত বাওহাত থাকে, চব মিয়া আৰু খিলঞ্জীয়া মানুহেৰে ভৰ্তি হৈ আছে। কিন্তু তেওঁ ৰাইজৰ মাজত কি দেখায় যে তেওঁ মিয়াক বেয়া পায়, মিয়াক বেয়া পায় আৰু আমাৰ মুছলমানক বেয়া পায়। মুছলমানক বেয়া পায় বুলি মুছলমান আৰু মিয়া একেই নেকি বাইদেউ? একেই নহয়, মিয়াটো তেওঁলোকৰ এটা বেলেগ, আমাৰ খিলঞ্জীয়াখিনি অলপ বেলেগ হ'লেওতো আমাৰ যে মিয়া বুলি ক'লে সাধাৰণতে এটা জাপ খাই যায় ন। যেনে আমাক অসমীয়া বুলি ক'লে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে আমি ভৰপূৰ। গতিকে আমাক যদি কোনোবাই কিবা কয়, আমি তেতিয়া ভাবিম নেকি যে এওঁ হিন্দু এওঁ মুছলিম? কোনোবাই যদি আমাক গালি পাৰে আমি সহ্য কৰিম নেকি? আমি তেতিয়া আমি একগোট, কাৰণে আমি অসমীয়া। আপোনাক যদি কিবা কয় মই ধৰিম, মোক যদি কোনোবাই কিবা কয় আপুনি ধৰিব। গতিকে সেইটো সেনেকুৱা হৈ থাকিব দিব লাগে। গতিকে তেওঁ হিন্দু মুছলমানৰ এই ৰাজনীতি কৰি আছে, কৰি তেওঁ নিজৰ চকীখন বচাই আছে, অন্য একো নাই। আৰু তেওঁ নিজৰ পকেটটো ভৰাই আছে। বাংলাদেশীক খেদিব পাৰিলে? খেদিছেনে আপোনালোকৰ অঞ্চলত? NRC কৰি তেওঁ কিমান মানুহ খেদিলে? খেদিমকৈ আছে ন? খেদাটো নাই ন এতিয়ালৈ। তেওঁলোকে এইটো প্ৰতিশ্ৰুতি দিছিলে যে আমি বহিষ্কাৰ কৰিম তেওঁলোকক, কিন্তু বহিষ্কাৰ কৰিব পৰা নাই তেওঁলোকে। আৰু তেওঁলোকক যদি তেওঁলোকে উচ্ছেদে কৰিছে, উচ্ছেদ কৰাৰ পাছত তেওঁলোকক আৰু সংস্থাপনো দিছে আৰু টকাও দিছে। এইটো কি মিনিং থাকিলে তাতে? তেওঁলোকে উচ্ছেদো কৰিলে আৰু টকাও দিলে। কষ্ট দিবলৈ দিছে ন? কষ্ট দিবলৈ দিছে। 5 টকাৰ ঠাইত 4 টকা দিব দিছে। 5 টকাৰ ঠাইত তেওঁ ৰিক্সাৱালা ঠেলাৱালাক তেওঁ 5 টকাৰ ঠাইত 4 টকা দিব দিছে। সেইটোতো মানৱ অধিকাৰৰে ভংগ হৈছে ন। তেওঁ দুখীয়া মানুহে তেওঁ কষ্ট কৰি উপাৰ্জন কৰি 5 টকা পায়, দৰকাৰ হ'লে 1 টকা বেছি দিব লাগে কম দিয়াতকৈ। কাৰণ আমি যদি দোকানত বস্তু কিনিব যাওঁ, তেতিয়াতো আমি যি দাম থাকে সেই বস্তুটোৱে আমি সেই প্ৰাইচটোৱে দিব লাগে, ফিক্স প্ৰাইচ সেইটোৱে দিব লাগিব। কিন্তু তেওঁ কষ্ট কৰি ৰিক্সাৱালা ঠেলাৱালা তেওঁ কিমান কষ্ট কৰি, বডিৰ কষ্ট হয়, হাৰ্ড ৱৰ্ক কৰে। গতিকে তাতে তেওঁ কৰিছে, গতিকে ইয়াতে তেওঁ মানৱ অধিকাৰটো ভংগ কৰিছে। মানে কি সুধিম বাইদেউ, এতিয়া আজিকালি ৰাজনীতিত মানে ইফালৰ কথা সিফাল, সিফালৰ কথা সিফাল, তেনেকুৱাই হৈ আছে ন। এতিয়া কোনোবাই কয় যে কংগ্ৰেছ দলটো ডাইৰেক্ট বাংলাদেশীৰ লগত আছে, মিয়াসকলৰ লগত আছে, তেওঁলোকৰ ভোট বেংক কৰিবলৈ বিচাৰিছে। এই কথাবিলাকে আপোনালোকক কেনেকৈ হেৰি কৰে? এইফালে অখিল গগৈৰ কথাও কয়, তেওঁ বোলে ইফালে চৰ অঞ্চলত বেছি ভোট পাব, এনেকুৱা তেনেকুৱা। সেইটো কথা নহয়। এতিয়া মুছলিম ঠাইটোতো জিকিছে ন, আমাৰ গৌৰৱ গগৈ ছাৰ তাতেতো জিকিছে ন। তাতেতো নাই নহয়, মিয়া নাই নহয়। গৌৰৱ গগৈ ছাৰ কিমান ধুনীয়াকৈ জিকিছে।
আৰু তেওঁলোকে কৈছিলে, পীযুষ হাজৰিকাই কৈছিলে যে গৌৰৱ গগৈ হাৰিব আৰু তপন গগৈ জিকিব, আৰু যদি তেওঁ মানে জিকে তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে। কিন্তু তেওঁ ত্যাগ কৰা নাই। তেওঁলোকে কথা আৰু কামৰ মাজত বহুত ডিফাৰেঞ্চ আছে। কিন্তু আমাৰ মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠা কৰি আমাৰ কংগ্ৰেছ দলটো আমাৰ চলি আছে, আৰু কংগ্ৰেছ দলটো খুব ভাল আৰু নীতি আদৰ্শৰ ওপৰত চলি আছে। আৰু সেইকাৰণে মই কংগ্ৰেছ দলত যেতিয়াই মই আহিছোঁ, সোমাইছোঁ, এতিয়া ইমান ৰেচপেক্ট পাইছোঁ মহিলা হৈ, কোনো এটা মানে বেয়া মই চকুৰে কেতিয়াও দেখা নাই। সেইকাৰণে আৰু বেছি ভক্তি লাগে যে কংগ্ৰেছত মই এটা ভাল দলত আহিছোঁ, আৰু এটা অতি পুৰণি দল, হয়নে নহয়? 1885তে প্ৰতিষ্ঠা হোৱা এটা দল, গতিকে বহুত শক্তিশালী দল। আৰু আমাৰ ইংৰাজৰ পৰা দেশ স্বাধীন কৰা দলটোৱে হ'ল আমাৰ কংগ্ৰেছ দল। সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ, ইমান এটা ভাল এটা মানে দলৰ লগত মই জড়িত হৈ আছোঁ আৰু কাম কৰি আছোঁ। আৰু মই গতিকে এজনী সমাজ সেৱিকা, সেই হিচাপে মই ৰাজনীতিত আছোঁৱে যেতিয়া, আৰু মই সমাজ নীতিটো মই বহুত সৰুৰে পৰা কৰিছোঁ। গতিকে সৰুৰে পৰা কৰি আহিছোঁ, মই বিয়াৰ আগৰ পৰাই কৰিছোঁ, বিভিন্ন খেলা ধূলা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই গতিকে জড়িত। সেইকাৰণে যেতিয়া মই ৰাজনীতিত আছোঁ, মই ভাবিলোঁ যে মই যদি ইমান কষ্ট কৰি আছোঁ, ৰাজনীতি আহি মানুহখিনিক অকল বহল ভিত্তিত মই যিখিনি হেল্প কৰিব পাৰিম, বহল ভিত্তিত কৰিব পাৰিম, সেইটো কাৰণে মই নমিনেশ্যনটো ছাবমিট কৰিছোঁ। আৰু যদি দলে মোক টিকেটটো খেলিবৰ কাৰণে দিয়ে, তেতিয়া নিশ্চয় মই খেলিম। নিশ্চয় বাইদেউ। বাইদেউ অকণ আপোনাৰ বিষয়ে জানো। সৰু অৱস্থাত আপুনি কেনেকুৱা আছিল, পঢ়া শুনা ক'ত কৰিছিল, মা দেউতা ক'ত আছিল, বিয়া ক'লে হ'ল, আৰু এটা সময় আছিল ন যে মুছলমান ছোৱালীসকলক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ দিছিলে, আপুনিনো কেনেকৈ ওলাই আহিলে, শিক্ষা গ্ৰহণ কৰিলে, এই বিষয়ে অকণমান কওক বাইদেউ। ধুনীয়া প্ৰশ্ন কৰিছে দেই, থেংক ইউ। এটা সময় আছিলতো তেনেকুৱা। তাৰমানে মই যেতিয়া সৰু থাকোঁতে মই খেলা ধূলা বহুত খেলিছিলোঁ। আপুনি পঢ়া শুনা ক'ত কৰিছিলে? মোৰ শংকৰদেৱ হাইস্কুল বঙৰা, পাচনিয়াপাৰাত আছে, বঙৰাত আছে। তাতে ঘৰৰ লগতে মুছলমান ছোৱালী, শংকৰদেৱ শিশু নিকেতনত পঢ়া। আমাৰ দেউতাহঁতে তাৰমানে মাতিও দিছে স্কুলৰ নামত, তেতিয়াৰ দিনতে দিছিলে। গতিকে সেইখন স্কুলতে আমি পঢ়ি শুনি আহিছোঁ। আহি মেলি বিয়া হ'লোঁ। মই হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে মোৰ বিয়া হ'ল। বিয়া হৈ আহি মোৰ ল'ৰা ছোৱালী দুটা, মোৰ হাজবেণ্ড, শাহু আছিল, শাহুৰটো ঢুকালে, ইণ্টেকাল কৰিলে, 95 মান হৈছিলে ইয়াত। তাৰপিছত মোৰ দেওৰ আছিল, দেওৰো ঢুকালে, ইণ্টেকাল হ'ল। মোৰ জাজনীও ইণ্টেকাল হয়, আৰু মোৰ যাৰ দুজনী ছোৱালী আছে, মোৰ ল'ৰা ছোৱালী দুটা, আৰু এতিয়া বৰ্তমান ল'ৰা ছোৱালী দুটা, হাজবেণ্ড, মই। আপোনাৰ হাজবেণ্ড GMCHত কাম কৰিছিলে হয়? গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত কৰিছিলে, তেওঁ চাৰ্জাৰী ডিপাৰ্টমেণ্টত কৰিছিলে, অফিচত, হেড অফিচত কৰিছিলে। আপুনি পঢ়া শুনা, তাৰপিছত উচ্চ শিক্ষা মই যেতিয়া মোৰ বিয়া হ'ল, হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে বিয়া হ'ল। তাৰপিছত মোৰ বেয়া হ'ল, ইংলিছত বেয়া হ'ল। বিয়াৰ সময়তে তাৰমানে বিয়া হ'ল যে পৰীক্ষাৰ সময়তে, সেইকাৰণে বেয়া হ'ল যেতিয়া মই তেতিয়া কি কৰিলোঁ, ঘৰত আহি পটককৈ আৰুতো পঢ়া শুনা নহয়। তাৰপিছত 10 বছৰ গৈছে, মোৰ পাৰ হৈ গৈছে। 10 বছৰ মোৰ পৰীক্ষা মই দিয়া নাই। আৰু তাৰপিছত 10 বছৰ পিছত যেতিয়া মই পৰীক্ষা দিব ওলালোঁ, ইফালে মোৰ ল'ৰা ছোৱালী দুটা ডাঙৰ হৈ গ'ল, সিহঁতক স্কুলত দিছোঁ। তাৰপিছত মই ফাৰ্ষ্ট ইয়াৰ পঢ়িলোঁ নতুনকৈ। বিয়াৰ পিছত ফাৰ্ষ্ট ইয়াৰটো আকৌ পঢ়িব লগা হ'ল, তাৰমানে ইমান লং টাইম হৈ গৈছে যে, সেইকাৰণে মই ফাৰ্ষ্ট ইয়াৰ পঢ়িলোঁ, ছেকেণ্ড ইয়াৰ পঢ়িলোঁ, পাছ কৰি মই আকৌ BEd ইয়াতে প্ৰাগজ্যোতিষ কলেজত মই এডমিশ্যন ল'লোঁ। ফাৰ্ষ্ট ইয়াৰ পঢ়িলোঁ, ছেকেণ্ড ইয়াৰ পঢ়িলোঁ। তাৰপাছত আৰু মোৰ শাহুৰ অলপ এজমেটিক প্ৰব্লেম আছিলে, অলপ বেমাৰী আছিলে, 95 ইয়াৰ্ছত ঢুকালে। গতিকে শাহুৰ সেইখিনি সময়ত বহুত অলপ অসুখ হ'ল। তেতিয়া মই ভাবিছিলোঁ, মোৰ ঘৰখন যদি ভাঙি যায়, মই শিক্ষা লাভ কৰি কি লাভ হ'ব, মোৰ ল'ৰা ছোৱালীটোতো মেইন, সিহঁতৰো পঢ়াখিনি মই চাব লাগিব। আৰু শাহুৰ যেতিয়া এনেকুৱা, গতিকে মই তেতিয়া তাতে সমাপ্ত কৰিলোঁ পঢ়াখিনি। শাহুক চালোঁ, আৰু শাহুৰ লগত লাগি তেওঁ 2009ত ইণ্টেকাল কৰিলে। জালুকবাৰী সমষ্টিটোৰ বিষয়ে জানো অকণমান। ভোটাৰ কিমান আছে? ভোটাৰ আছে 2,10,624 প্ৰায় আৰু অ'কে। তাতে এতিয়া এইটো সুধিব লাগিব, জালুকবাৰী সমষ্টিত মাইনৰিটি ভোটাৰ কিমান আছে? মাইনৰিটি ভোটাৰ এতিয়া মই সেইটো আমাৰ ডিলিমিটেশ্যন হোৱাৰ পাছত অলপ খেলি মেলি হৈছে। সেইটো আমাৰ নতুন যেতিয়া ভোটাৰ লিষ্টখন ওলাব, তেতিয়া
ভালকৈ দিব পাৰিম আৰু অ'কে অ'কে ব্লক 4টা আছে ব্লক 4টা আছে জালুকবাৰী ব্লক 4টা আছে ৰাণী ব্লক ৰাণী আছে ব্লক তাৰপাছত মালিগাঁও ব্লক আছে জালুকবাৰী ব্লক আছে আৰু নৰ্থ গুৱাহাটী ব্লক আছে এই 4টা ব্লক আছে 4টা ব্লকত 247 আমাৰ ভোট এৰি আছে চেণ্টাৰ আছে বুজিছোঁ বাইদেউ এতিয়া গোটেই জালুকবাৰীখন ঘূৰিবৰ কাৰণে আপোনাৰ সময় লাগিব আপুনি কেতিয়াৰ পৰা ঘূৰি আছে গোটেই জালুকবাৰীত ৰাইজৰ মাজে মাজে মই যেতিয়াৰ পৰা মই আজি 3-4 মাহমান হ'ল আগৰ পৰা মোক তাৰমানে জালুকবাৰীৰ প্ৰায় মানুহে জানে তাৰমানে জালুকবাৰীৰ যিমান ঠাই আছে এৰিয়াটোত হিন্দু মুছলমানে প্ৰায়ে মোক জানে কাৰণ মই বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত জড়িত খেলা ধূলা হ'লেও মোক মানে বিশিষ্ট ব্যক্তি হিচাপে মই খেলিছিলোঁ স্কুলত থাকোঁতে আমি খোখোত উইনাৰ পাৰ্টি আছিলোঁ আৰু স্কুলত আৰু আমাৰ আঞ্চলিক খেলা হ'লে মই ফাৰ্ষ্ট প্ৰাইজ পাওঁ লং জাম্প হাই জাম্প ডিছকাছ থ্ৰ'ত এইবিলাকত কোনো নিব নোৱাৰে গতিকে খো খেলোঁ কাবাডী খেলিছিলোঁ এইবোৰ খেলিছিলোঁ গতিকে সেই হিচাপত মোক স্পৰ্টছ ওমেন হিচাপে মোক মানে নিমন্ত্ৰণ কৰে আৰু এজ এ ছ'চিয়েল ৱাৰ্কাৰ সেই হিচাপে মোক নিমন্ত্ৰণ কৰে আৰু মোক বিভিন্ন ঠাইত তেনেকৈ মাতি মোক হেৰি কৰে বিশিষ্ট ব্যক্তি হিচাপে সৰুৰ পৰা মানে সামাজিক মানুহগৰাকী আপুনি সৰুৰ পৰা কৰিছোঁ মোক এতিয়াও বৰ্তমানো মাতে আৰু মহিলাসকলৰ সবলীকৰণৰ কাৰণে কাম কৰোঁ শিশুসকলৰ কাৰণে কাম কৰোঁ তেওঁলোকে যাতে উঠা পায় তেওঁলোকৰ মাজত মানে উঠাটো জগাব লাগিব সৰুৰ পৰা উঠা দিলেহে তেওঁলোকে ডাঙৰ হৈ সেই কামটো কৰিব পাৰিব এটা যেতিয়া প্ৰাইজ দিয়া যায় সিহঁতৰ মতে আমি এইটো কাম কৰাৰ কাৰণে আজি মানে এইটো মই বস্তু পালে গতিকে এটা ভাল লাগি যায় মনটোত আৰু কিমান ভাল লাগে যেতিয়া ফাৰ্ষ্ট প্ৰাইজ এটা পায় তেতিয়া মনটোৱে জানে আৰু কিমান ভাল লাগে গতিকে সেইখিনি যাতে ল'ৰা ছোৱালীক যাতে উঠা দিব পাৰি সেইটো কাৰণে ল'ৰা ছোৱালীৰ কাৰণে মই সেইবোৰ কামো কৰি থাকোঁ যেনে বিভিন্ন ধৰণৰ খেলা ধূলা কম্পিটিশ্যন তেওঁলোকৰ মাজত জড়িত কৰি ৰাখোঁ আৰু মহিলাসকলৰ কাৰণেও মহিলাৰ যিসকল নিৰ্যাৰিত মহিলা আছে তেওঁলোকৰ কাৰণে আমাৰ মাতৃসকলৰ কাৰণে কৰোঁ মাতৃসকলৰ আমাৰ বিভিন্ন ধৰণে নিৰ্যাতিত হয় ঘৰখনতে হয় কেতিয়াবা পুত্ৰৰ দ্বাৰা হয় বোৱাৰীৰ দ্বাৰাও হয় আৰু সেইবোৰ আমি আইনৰ জৰিয়তে হওক বা আমি মিলাই মিলি সেইবোৰ কাম আমি এতিয়া সমাধান কৰি দিওঁ তেনেকৈ আৰু তেওঁলোকে এতিয়া বৰ্তমান ধুনীয়াকৈ সংসাৰ কৰি আছে তেনে বোৱাৰী আৰু পুত্ৰই নাচায় মাতৃগৰাকীক গতিকে সেইটোতো এটা ডাঙৰ সমস্যা কাৰণ তেওঁলোকক ইমান 9 দিন গৰ্ভত ৰাখি ল'ৰা বা ছোৱালী জন্ম দিয়ে সেই ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃক অৱহেলা কৰে তেতিয়া মাতৃৰ মনত নিশ্চয় দুখ লাগিব আৰু সেইবিলাক অনুভৱ মোৰ গতিকে মোৰ মা দেউতা ঢুকাইছে মই এইটো অনুভৱ কৰোঁ যে এজনী মাতৃ কিমান ডাঙৰ বস্তু আৰু সেইটো মানে সকলোৱে সেই থকা দিনকেইটাত তেওঁলোকক ভালকৈ যত্ন লওক তেওঁলোকৰ ওপৰত পূৰা সম্পূৰ্ণ নজৰ ৰাখক কি খাইছে কি খোৱা নাই ল'ৰাই হওক বা ছোৱালীয়ে হওক বা বোৱাৰীও চাব পাৰে আমিতো বোৱাৰী আছিলোঁ আমি নিজে কৰিছিলোঁ আমাৰ হাজবেণ্ডে আমাক নকয় যে তুমি এইটো বস্তু দিবা সেইটো বস্তু দিবা টাইমমতে বস্তু পাই আছেনে নাই আচলতে বোৱাৰীজনীও তেনেকুৱা আপোন বুলি ভাবিব লাগিব আৰু ঘৰৰ যিখন ঘৰত তেওঁ আহিব তেওঁলোকক তেওঁ নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব লাগিব তেতিয়া এটা ভাল সম্পৰ্ক গঢ়ি উঠে কিন্তু আজিকালি দেখা গৈছে যে একানপতীয়াকৈ চবে চলে যে গিৰিয়েক হাজবেণ্ড পাইছে আৰু একো নালাগে পিতৃ মাতৃক নালাগে এনেকুৱা বহুত দেখা গৈছে আৰু সেইবিলাক যেতিয়া আমাৰ মানে ফেমিলিত আমাৰ কাজিয়া হয় সেই কাজিয়াবিলাক মানে মোক কয় আহি যে চাজিৰাটো এনেকুৱা তেনেকুৱা কামৰ লগত জড়িত হৈ আছে মোৰ এইটো ছল্ভ কৰি দিয়া নহ'লে আমাৰ মহিলা কমিটিত তুমি এইটো কৈ দিয়া আমাৰ কামটো হেৰি কৰি দিয়া মই তেতিয়া তেওঁলোকক বুজাওঁ যে চোৱা মই এতিয়া মাতি দিম তেওঁলোকে আহিব ঠিক কৰি দিব কিন্তু এইটো বস্তু খুব বেয়া কাৰণ কিয় বেয়া এতিয়া মই তেওঁলোকক মাতি আহিলে তোমাৰ হাজবেণ্ডৰ নামটো ওলাই যাব তেওঁৰ শাহুৰ নামটো ওলাই যাব গতিকে সেইটো বস্তু যাতে বাহিৰত প্ৰকাশ নহয় সেইটো যাতে ঘৰৰ ভিতৰতে থাকে সেনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকক মই বুজনি দিওঁ আৰু সেইটো লাহে লাহে মানে পিছত মানে কয় যে মই আৰু কওঁ যে ঠিক হৈছে নাই মাজে মাজে ফোন কৰোঁ যে ঠিক হৈছে নাই বোলে নাই এইটো লাহে লাহে হেৰি হ'ব আৰু মই ধৈৰ্য ধৰা কিছুমান আৰু ছোৱালীক ভাল পায় হাজবেণ্ডে ঘনীয়েক থকাৰ পাছতো সেইবিলাকো আহে
অবৈধ প্ৰেম আহে। অঁ, গতিকে অবৈধ প্ৰেমৰ কথা মোক কয় যে তেওঁক কি কৰিলে ভাল হ'ব। মই বোলে এইবিলাক তেনেকৈ কৰিলে লাভ নহয়। এইবিলাক মানে ঘৰৰ ভিতৰতে ঘৰৰ বস্তু ঘৰতে ঠিক কৰিব লাগিব, আৰু তোমাৰ কাৰণেও বেয়া, মোৰ কাৰণেও বেয়া। মই কৰি দিম, মোৰ ওপৰতো আক্ৰমণ কৰিব, কাৰণ তুমি এনেকৈ মোক মাতি আনিলা, মানুহৰ মাজত এনেকৈ মোক হেৰি কৰি দিলা, ইজ্জত মোৰ নোহোৱা কৰি দিলা। গতিকে এইটো বস্তু বহুত বেয়া কথা। গতিকে আমি ঘৰৰ বস্তু ঘৰতে ৰাখি আমি সমাধান কৰিম, আৰু সেনেকৈ মই বহুত কাম কৰিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ বিয়া পাতিও দিওঁ অ'কে। তেনেকৈ, আৰু ল'ৰা ছোৱালীবিলাকৰ মাজত প্ৰশিক্ষণ দিওঁ, বিজনেছ ট্ৰেইনিং প্ৰগ্ৰাম। আপুনি নিজেও এগৰাকী উদ্যোগী মহিলা, আপোনাৰ নিজৰ বিজনেছ আছে? মোৰ বিজনেছ আছে। কিহৰ বাইদেউ? মোৰ জোতা চেণ্ডেলৰ আছে, কাপোৰৰ আছে। অ'কে। গতিকে মই তেনেকৈ বিজনেছটো কৰিছিলোঁ। আৰু প্ৰথমতে ল'ৰা ছোৱালীবোৰ আহিলে তেওঁলোকে মেট্ৰিক পাছ কৰি আহে। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি অভাৱীতো, গতিকে মেট্ৰিক পাছ কৰিয়ে আহি যায়, আৰু কিছুমানে মেট্ৰিক পাছ নকৰাতে 8-9ত থাকোঁতে আহি যায়, আহিছিলে তেতিয়া। কিন্তু এতিয়াতো আৰু এজটো 18 বছৰ হ'ব লাগে কাম কৰিব আহিলে। গতিকে তেওঁলোকে আহি তেওঁলোকক মই নিজে শিকাওঁ, মই কিন্তু কাৰো তাত শিকা নাই। আৰু মোৰ দেউতাহঁতে বিজনেছমেন নহয়, গতিকে মই সেইটো মানে তেওঁলোকক শিকাই দিওঁ কেনেকৈ কি কৰিব লাগে। আৰু শিকাৰ পাছত 2-3 বছৰ বা 4 বছৰ বা 5 বছৰে থাকিলে তেওঁলোকে থকাৰ পাছত নিজৰ ঘৰত গৈ ধুনীয়াকৈ নিজৰ এটা বিজনেছ আৰম্ভ কৰে, আৰু তেনেকৈ স্বাৱলম্বী হয়। স্বাৱলম্বী হয়। আৰু তেওঁলোকে ধুনীয়াকৈ বিয়া বাৰু কৰে, ঘৰ সংসাৰ পাতি মানে ধুনীয়াকৈ চলি আছে। এনেকুৱা 10-12টাতকৈ বেছি হ'ব। আপোনাৰ যে নিজৰ বিজনেছ বাইদেউ, জোতা চেণ্ডেল বা কাপোৰৰ বিজনেছ, সেই আপুনি নিজে কৰা বিজনেছ? মই নিজে আপুনি নিজে এষ্টাব্লিছ কৰা বিজনেছ? মই টকা 5,000ত মই আৰম্ভ কৰিছিলে? আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া কিমান ডাঙৰ বিজনেছ হ'ল? এতিয়া হৈছেগে? হৈছে। এইটো এটা ডাঙৰ কথা, কিন্তু নিজে এগৰাকী উদ্যোগী সেইটো টকা মহিলা। মই মানে মোৰ নিজৰো নাছিল তেতিয়া, মই বিয়া হৈ আছোঁ। মই ভাবিছোঁ এইটো পইচা মই কাৰ পৰা ল'ম বিজনেছ কৰা। মোৰ বাইদেউক ক'লোঁ, বাইদেউৰ ল'ৰাকে ক'লোঁ, মই এনেকুৱা তেনেকুৱা সি কিবা এটা আহিছিলে মোৰ ঘৰত। আহোঁতে মই ক'লোঁ যে এনেকুৱা তেনেকুৱা মোক অলপ টকা দিবৰ কথা ক'বিচোন বাইটিক, তেনেকুৱা ক'লোঁ। তেতিয়া বাইটিয়ে আমাৰ এওঁ গৈছিলে মানে, এওঁতে এনভেলপৰ ভিতৰত ভৰাই দিলে, কৈছে কি এইটো চাজিৰাক দিলে হ'ল। এওঁ আকৌ খবৰ কৰিব গৈছিলে, মানে অসুখ হৈছে কোনোবা এজন, তেতিয়া গৈছিলে। তেতিয়া এওঁৰ হাতত দিলে। এওঁ আৰু তেনেকুৱা নহয় যে চাব খুলি মেলি, যে বায়েকে ভনীয়েকৰ কাৰণে কি দিছে মই মানে খুলি নাচাওঁ, তেনেকুৱা আৰু। আহি মোক দিছে, ঠিক আছে। মই মই প্ৰথমতে এওঁক সুধিলোঁ যে মই এনেকুৱা তেনেকুৱা বিজনেছ এটা কৰিব বিচাৰিছোঁ। তেতিয়া তেওঁ ক'লে যে তুমি যদি বিজনেছ কৰা মোৰ একো আপত্তি নাই, তুমি কৰিব পাৰা, কিন্তু ঘৰখন মোৰ অকণমান ইফাল সিফাল হ'ব নালাগিব, তেনেকৈ ক'লে। মই তেতিয়া ভাবিলোঁ মই এটা বহুত ডাঙৰ সাহস পালোঁ। কিয় সাহস পালোঁ? গতিকে মই কাম কৰি ভাল পাওঁ, গতিকে মই মেনেজ কৰিব পাৰিম, সেইটো মোৰ একদম 100% কনফিডেঞ্চ আছে। আৰু এনেকুৱা মই ফেমিলিটো ধৰি ৰাখিছোঁ আমাৰ শাহুৰ ঘৰতো, যে কোনো যাতে মোৰ ওপৰত এটা টু শব্দ ক'ব নোৱাৰে, টু শব্দ যাতে এটা মোৰ মাতিব নোৱাৰে, সেনেকুৱা ধৰণৰ মই শাহু বোৱাৰী হিচাপে মই ডাঙৰ বোৱাৰী। গতিকে সেইখিনি মই মেইনটেইন কৰিছোঁ ফেমিলিৰ মাজত। আৰু আমাৰ বিয়া হৈ অহা ঘৰখনতো দাদা খুৰী আমাৰ জইণ্ট ফেমিলিয়ে, গতিকে তেওঁলোকৰ মাজতে এটা ভাল সম্পৰ্ক লৈ মই ভালকৈ বিয়া হৈছোঁ। এওঁলোকে মানে লৈ আহিছে আৰু বিয়া কৰাই। ভাল লাগিল এইখিনি শুনি পেলাই। আৰু এতিয়া আপোনাৰ ল'ৰা ছোৱালীয়ে কি পঢ়ি আছে? ল'ৰা ছোৱালী দুটা ল'ৰা ছোৱালীটো, ছোৱালীজনী তাই এনভাইৰনমেণ্টেল ছায়েন্সৰ, তাই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে। আৰু ল'ৰাজনে বায়'টেকন'লজি, সিও MSc কৰিছে গুৱাহাটী মেডিকেল কলেজত, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছে। আপুনি পলিটিক্সত আহিম বুলি কেনেকৈ ভাবিলে? কিয় আকৌ বিজনেছ ঠিকে চলি আছিলে, ৰাজনীতি কৰিবলৈ এটা সপোন থাকে মানুহৰ? মই ভবা নাছিলোঁ এনেকৈ, মানে মোক তাৰে মেম্বাৰ হয়, তেওঁলোকে কৈছে ল'ব আহকচোন, আহক আমাৰ এইখিনি আহিব লাগে, আজি কংগ্ৰেছৰ মিটিং আছে, মিটিঙত আহিব লাগে, তেনেকৈ মোক মানে এজন মুন্না নামৰ ল'ৰা এজন আছে, তেওঁ মোক মাতিলে। আৰু এজনী সমাজ জীৱিকাও হয় তেওঁ, দিলৰুপা নামৰ, তেওঁ মোক ক'লে যে এনেকুৱা তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ হেৰি আছে, আমাৰ মহিলাৰ ইছলামিক গ্ৰুপ আছে, সেইবিলাকৰ মাজত লৈ গ'ল, দুইজনে লৈ গৈ মই এনেকৈ সোমাই যেতিয়া মই ভালদৰে এনেকৈ সোমাই গ'লোঁ, মানে মই য'ত লাগোঁ অলপ ভালকৈ লাগোঁ, মানে এৰা ধৰা নকৰোঁ, আৰু য'ত মই থাকোঁ সেইটো মই নিজৰ বুলি ভাবোঁ, 100% নিজৰ বুলি ভাবোঁ, আৰু কাম তেনেকৈ মই কৰোঁ। সেইটো এটা আছে। এতিয়া আপুনি কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে জালুকবাৰী সমষ্টিত, বাই চান্স টিকট নিদিলে আপুনি কংগ্ৰেছতে থাকিবনে আকৌ বেলেগলৈ গুচি যাব? নাই, কংগ্ৰেছতে থাকিম, কংগ্ৰেছৰ মানুহ আমি, হাৰে হিমজুৱে কংগ্ৰেছ, আৰু আমি নিষ্ঠাৱান কৰ্মী, সেইকাৰণে ওপৰৰ নেতৃত্ব যাকে দিয়ে টিকেট, আমি তাৰ কাৰণে আমি কাম কৰিব লাগিব।
তাক আমি উন্নয়ন কৰিব লাগিব। আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ যিগৰাকীক দিয়ে তেওঁ যাতে জিকে। সেইটোৰ কাৰণে যদি মোক দিয়ে তেতিয়া মইতো নিজে খাটিয়ে আছোঁ, আৰু যিকেইজন আছে তেওঁলোকো মোৰ হৈ খাটি দিব, আৰু মই তেওঁলোকৰ হৈ যদি কোনোবা বেলেগো দিয়ে তেওঁলোকৰ কাৰণে মই খাটি দিম। বুজিছোঁ। বাইদেউ একদম মনৰ ভিতৰত ভয় লগা নাছিলনে জালুকবাৰী সমষ্টিৰ পৰা খেলিম বুলি? আচলতে মাতৃ এগৰাকীয়ে কেতিয়াও ভয় নকৰে সাধাৰণতে। বঢ়িয়া। মাতৃ যিগৰাকী মাতৃয়ে 9 মাহ 9 দিন গৰ্ভত ৰাখি কিমান দুখ কষ্ট সহ্য কৰি এজনী মাতৃয়ে ল'ৰা ছোৱালী জন্ম দিয়ে, আৰু সেই মাতৃয়ে ভয় কৰাৰ কোনো প্ৰশ্ন নাথাকে। মাতৃ হ'ল এটা শক্তি। মাতৃয়ে চব কাম কৰিব পাৰে। এনেকুৱা এটা কাম নাই যি কাম কৰিব নোৱাৰে। আৰু মহিলাসকল হ'ল আমাৰ পুৰুষৰ লগে লগে মহিলাসকলো সমানে, পুৰুষৰ সমানে আমাৰ মহিলাসকলো আগুৱাই যাব লাগিব, তেতিয়াহে আমাৰ দেশৰ উন্নতি হ'ব। যদি আমি মহিলাখিনিক যদি ঘৰৰ ভিতৰতে চাৰিবেৰৰ মাজত ৰাখি থৈ দিওঁ, আমাৰ দেশখন কেতিয়াও উন্নত নহ'ব। উন্নত এখন যদি আমি দেশ বিচাৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত ভাল হ'ব, ল'ৰা ছোৱালী ভাল হ'ব, আমাৰ ভাল হ'ব, চবৰে ভাল হ'ব। গতিকে সেইটো মহিলাক যদি তলত ৰাখি থৈ দিয়ে, সেইটো মানে এই বহুত আগলৈ পিছুৱাই যাব লাগিব আমি। গতিকে এতিয়াতো আমাৰ মহিলাই কৰিব নোৱাৰা কাম একোৱেই নাই। মহিলা এতিয়া বহুত উচ্চ শিখৰত উঠি গৈছে, আৰু শিক্ষাই দীক্ষাই ব্যৱসায় বাণিজ্য অল এভৰিথিং। কি লাইনত নাই? নে আকাশতে উৰিব পৰা নাই, নে তলতে যাব পৰা নাই, নে কি? তলত গৈ কাম কৰি আছে, ওপৰতো কাম কৰি আছে, প্লেনত গৈছে, গ্ৰহ নক্ষত্ৰত গৈ আছে, ডক্তৰ ইঞ্জিনিয়াৰ চব আছে। এটা কথা কওক বাইদেউ, বিজেপিক কিয় বেয়া পায় আপুনি? বিজেপিকে বেয়া পাওঁ মানে তেওঁলোকে বৰ হিন্দু মুছলমান কৰে, জাতি ভেদৰ এটা সৃষ্টি কৰে। এইটো কথাই বৰ আঘাত দিয়ে। এইটো এক নম্বৰ। আৰু তেওঁলোকৰ এটা নিজা নীতি আছে। আমাৰ কংগ্ৰেছৰ লগত আমাৰ নিমিলে। কংগ্ৰেছ হ'ল আমাৰ নীতি আৰু আদৰ্শৰ ওপৰত চলা এটা দল, আৰু তেওঁলোকেও সেই নীতি আৰু আদৰ্শ আমাৰ লগত নিমিলে। বাকী কামখিনি বিজেপিৰ বাকী কামখিনি ধৰক, এতিয়া মুছলমান মহিলাসকলক ঘৰৰ ভিতৰত নাৰাখি তেওঁলোকক মুখ্যমন্ত্ৰীয়ে কোৱা কথা কৈছে যে তেওঁলোক ওলাই আহিব লাগে, ডক্তৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, মুছলমানে এগৰাকীকে বিয়া পাতিব লাগিব, যাৰ ফলত মহিলাসকল স্বাভিমানী হ'ব, নিজে সমাজত হ'ব। এই যে কথাবিলাক, তালাক বুলিলে তালাক নহ'ব, এই যে যিবিলাক বিজেপি দলটোৱে কৰি আছে বা মুখ্যমন্ত্ৰীয়ে যিবিলাক আইন আনি আছে, এইবিলাকক লৈ পেলাই আপোনালোকৰ সন্তুষ্টি আছেনে নাই? তেওঁতো বহুত কথাই কৈ থাকে মুছলমানক লৈ, কৈ আছে, বহুত কথাই কয়। আৰু মহিলাক আমাৰ বুলি কয়, এই বাচ্চা জন্ম দিয়াৰ মেচিন বুলি কয়। এইটো এটা অকল মহিলা মানে আমাৰ মুছলিম মহিলাখিনিৰ কথাই নাই, মহিলা জাতিটোক তেওঁ ক'লে। তাতেতো আৰু ভাগ নাই নহয়, হিন্দু মুছলিম বুলি কোনো কথা নাই। মহিলা জাতিটোক বুজালে, মেচিন বুলি এটা কৈছে বাচ্চা জন্ম দিয়া। আৰু সেইটো কথাই আঘাত দিয়ে মহিলাবিলাকৰ মাজত। আৰু আমাৰ এই মাইনৰিটিৰ যিটো কথা কৈ থাকে তেওঁ, যে তেওঁ কি ক'ব, গৰু কাটিব নালাগে, কিন্তু গৰুৰ ব্যৱসায় কোনে কৰি আছে আজি? বিজেপি কৰি আছে নে নাই? তেওঁলোকে গৰু ব্যৱসায় কৰি থকা নাই? বাহিৰত এক্সপৰ্ট কোনে কৰে? বাহিৰৰ দেশলৈ পাই থাকোঁ বাৰু। তেওঁলোকে কৰি আছে। আজি গৰু চুৰ কোনে কৰিছে? গীৰ গাইবোৰ তেওঁলোকে মাটি চুৰ কৰিছে, গৰু চুৰ কৰিছে, ভোট চুৰ কৰিছে। ভোট চুৰ কৰি তেওঁলোকে আসন লৈছে, চৰকাৰ গঠন কৰি আছে তেওঁলোকে। এইবিলাক বেয়া লাগে, এইবোৰ বেয়া লাগে। আৰু তেওঁ যি মিয়াৰ কথা কৈ থাকে, মিয়া মহিলাৰ কথা কয়, এই বৰ্ষাৰ কথা কয়, যাৰ যি এইটো ধৰ্মত যেনেকৈ যি চলিব লাগে, কিছুমান ধৰ্মৰ লগত খাপ খুৱাই পিন্ধে। কিন্তু আমিওতো মুছলিম মহিলা হয়, আমিতো আৰু বোৰখা পিন্ধা নাই। আমি সমাজৰ লগত যেনেকুৱা, আমি যেতিয়া বিশাল এখন সমাজৰ মাজত আমি থাকোঁ, মানে ঘৰৰ ভিতৰতে নাথাকোঁ, আমাৰ বিভিন্ন ধৰণৰ মানুহৰ লগত কথা বাৰ্তা হয়। গতিকে আমি এডজাষ্ট কৰি চলিব পাৰোঁ। চবে নোৱাৰে, চবৰে মনটো একে নহয়। কিছুমানে ঘৰৰ ভিতৰতে থাকে, আৰু কিছুমানেতো আৰু বাহিৰত ওলাই গোটেই পৃথিৱীখনে দেখা পায়। আৰু আমাতকৈ বহুত উচ্চ শিক্ষিত মহিলা আছে, তেওঁলোকৰতো আৰু এইবিলাক সৰু কথা।
তেওঁলোকে এইবিলাক মান্য কৰে। গতিকে আমিও মান্য কৰোঁ। মানুহে নিজৰ ধৰ্মটো নিজে কেনেকৈ নিজৰ ধৰ্ম আমাৰ ভাৰতীয় সংবিধানতে আছে, কোনো ধৰ্মত কোনো হাত দিব নোৱাৰে। নিজৰ ধৰ্মত নিজে চলিব পাৰে, নিজৰ কাপোৰ পিন্ধিব পাৰে, নিজৰ বাক স্বাধীনতা আছে, হয়নে নহয়? নিশ্চয়। আৰু আমাৰ ভোটৰ অধিকাৰ আছে। আমাৰ ভোটৰ অধিকাৰ নাইকিয়া কৰি আছে এতিয়া বিজেপিয়ে। সংবিধান ৰক্ষা আমাৰ সংবিধান এতিয়া গৈ আছে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে। গণতন্ত্ৰটো ৰক্ষা হৈ থকা নাই, সংবিধান ৰক্ষা হৈ থকা নাই, সংবিধানৰ বিৰুদ্ধে গৈ আছে তেওঁলোকে। বিজেপিয়ে সংবিধান মানা নাইতো। এনেকুৱা বহুত কথা আছে যিখিনি কথাক লৈ খুব সকলোৰে থাকে। বাইদেউ এটা বেলেগ প্ৰশ্নলৈ আহোঁ। জালুকবাৰী সমষ্টিৰ কোনখিনি জেগাত গৈ আপোনাৰ ভাল লাগে? আটাইতকৈ ভাল লগা জেগা কোনখিনি জালুকবাৰী সমষ্টি? মোৰ নিজৰ ঠাইখনতে ভাল লাগে গৈ। মই য'ত জন্ম পাইছোঁ সেই ঠাইখনত গৈ, ৰাণী চাপৰিত গৈ মোৰ বেছি ভাল লাগে। আৰু তাত গ'লে মোৰ এনেকুৱা বুকুখন মানে ফুলি উঠে, বিশাল যেন মই এটা কিবা এটা পাইছোঁ। যেতিয়া মই হাজবেণ্ডৰ ঘৰৰ পৰা নিজৰ ঘৰখনত যাওঁ তেতিয়া বহুত ভাল লাগে। আৰু সেইকাৰণে মই সমাজ সেৱা কৰিবৰ কাৰণে, বহলভাৱে কৰিবৰ কাৰণে মই এই ৰাজনীতিত আহি মানে ইলেকশ্যন খেলিম বুলি আৰু মন মেলিলোঁ। আৰু ৰাইজে যদি মোক আচলতে ৰাইজেও বিচাৰিছে, মোক ৰাইজে বিচাৰিছে কাৰণে, আমাৰ ব্লক প্ৰেছিডেণ্টসকলে বিচাৰিছে, জনসাধাৰণে বিচাৰিছে যে আমাক এজন আমাৰ লোকেল কেণ্ডিডেট, আমাৰ স্বাধীন হ'বৰ পৰাই তেনেকৈয়ে কৈছে কিছুমানে, আমাৰ স্বাধীন হ'বৰ পৰা আমাৰ এনেকুৱা লোকেল কেণ্ডিডেট নাই। আৰু তাৰে ওপৰত আমি মহিলা হিচাপে পাইছে, সেইটো কাৰণে তেওঁলোকৰ বহুত উৎসাহ মোক দিছে। আৰু তেওঁলোকৰ উৎসাহ পাই মই খেলিবৰ কাৰণে মন মেলিলোঁ। যদি টিকেটটো দিয়ে মই খেলিম আৰু সেইটো। আৰু আমাৰ ৰাণী চাপৰিত বহুত সমস্যা আছে, কৃত্ৰিম বানপানীৰ সমস্যা আছে। আমাৰ এয়াৰপৰ্টখন আছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টখন আছে। তাতে যেতিয়া আমাৰ চৰকাৰ আছিল, চৰকাৰৰ হাততে আছিলে, তেতিয়া আমাৰ যিখিনি লোকেল ল'ৰা ছোৱালী কৰ্মসংস্থাপন পাইছিলে। কিন্তু এতিয়া যেতিয়া বহিৰাগতে আমাৰ ল'লে, আদানীয়ে ল'লে, গতিকে তেওঁলোকে যেতিয়া লৈছে তেতিয়াৰ পৰা আমাৰ যিখিনি ল'ৰা ছোৱালী আছে, লোকেল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মাজত মানে সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে বাহিৰৰ পৰা আনি এপইণ্টমেণ্ট দিয়ে ল'ৰা ছোৱালী, আমাৰ এইফালৰ ল'ৰা ছোৱালী, লোকেল ল'ৰা ছোৱালীখিনি বহুত অসুবিধা হৈছে। সেইটো এটা মেইন সমস্যা আছে। ঠিক আছে বাইদেউ, টিকট পালে আপুনি জিকিবনে? মই ফাইট কৰিম, মই চেষ্টা কৰিম। চেষ্টা কৰাটো মোৰ কথা। আৰু জিকাটো সেইটো জনসাধাৰণে জিকাব লাগিব। মইতো আৰু অকলে কৰিব নোৱাৰোঁ নহয়। যিটো জনসাধাৰণৰ ওপৰত পাৱাৰ আছে, সেইটো তেওঁলোকে যদি মোক ভোট দিয়ে তেতিয়া মই জিকিব পাৰিম। কিন্তু মইতো চেষ্টা কৰাটো মোৰ কৰ্তব্য। আপোনাৰ জিকাৰ অংকটো কেনেকৈ আপুনি প্লেনিং কৰিছে মোক এবাৰ কওক। ধৰক এফালে হিমন্ত বিশ্ব শৰ্মা, এফালে আপুনি কেনেকৈ জিকিব? আৰু বেলেগ দলৰো মানুহ থাকিব নিশ্চয়, ভোট বিভাজন হ'ব, ইফালে যাব ভোট, সিফালে যাব ভোট, বেলেগক ভোট দিব। আপুনি কেনেকৈ জিকিব? মোৰ যিখিনি আমাৰ জনসাধাৰণ আছে, আমাৰ জালুকবাৰী সমষ্টিৰ প্ৰত্যেকে মোক ইমান ভালকৈ মানে মৰম কৰে, স্নেহ কৰে, মানে বেলেগ আহিলে তাতে যেন সেইখিনি ঠাইত আৰু কোনো নাপাব, সেইটো স্থান নাপাব, এনেকুৱা মোৰ অনুভৱ হয়। আৰু বহুত আদৰ মৰম কৰে জালুকবাৰী সমষ্টিৰ মানুহখিনিয়ে, সৰুৰ পৰা ডাঙৰলৈ কৰে। কিয় কৰে মই নিজে নাজানো, কিন্তু সেইটো তেওঁলোকেহে জানিব। সেইটো কাৰণে মোৰ বহুত ভাল লাগে যে মানুহখিনি মোক উৎসাহ দিছে। এতিয়া তাৰ কাৰণে মই খেলিবৰ কাৰণে ৰেডি হৈছোঁ আৰু। নিশ্চয় বাইদেউ। চ' আমি শেষৰ ফালে যাওঁ। মই দুজনমান মানুহৰ নাম ক'ম, আপুনি তেওঁলোকক কেনে পায় আপুনি ক'ব মোক, হ'বনে? হ'ব, পাৰিলে উত্তৰ দিম আৰু কি আছে। নহয়, আপুনি চিনি পোৱা মানুহ সকলো। গৌৰৱ গগৈ কেনেকুৱা লাগে আপোনাৰ? তেওঁ ভদ্ৰ, জেণ্টেল, ইণ্টেলিজেণ্ট। অ'কে। আৰু যিটো বিজেপিয়ে বদনাম দি থাকে, তেওঁ পাকিস্তানৰ লগত কিবা এটা কানেকশ্যন আছে বুলি যে কৈ থাকে। বিজেপিটোৰ যি পায় তাকে কৈয়ে থাকিব, মুখত যি আহে তাকে কৈ দিয়ে, লাগাম নোহোৱাৰিৰ দৰে কথা কৈয়ে থাকে। তেওঁ যদি পাকিস্তানীৰ এজেণ্টে হয়, তেতিয়াহ'লে চৰকাৰখন কাৰ আছে? চেণ্ট্ৰেলত চৰকাৰ কাৰ আছে? আছামত চৰকাৰ কাৰ আছে? বিজেপি চৰকাৰ আছে। তেওঁ যদি বিদেশী হয়, এজেণ্ট হয়, পাকিস্তানৰ এজেণ্ট হ'লে তেওঁলোকে সেইবোৰ ব্যৱস্থা কৰিব লাগিছিলে। তেওঁ কিয় ধৰিব পৰা নাই? এইবোৰ এনেই ভুৱা। হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা লাগে আপোনাৰ? আপোনাৰ সমষ্টিৰ বিধায়ক। হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী ৰাজনীতিবিদ হয়, কিন্তু তেওঁৰ নিজৰ এই কথাবোৰ যে কয়, কিছুমান কথা যে কয়, বিভেদৰ সৃষ্টি কৰে। এই বিভেদৰ সৃষ্টি কৰাৰ কাৰণে মানুহে যিকোনো ধৰ্মৰ মানুহে তেওঁক সেইটোৰ পৰা এভইড কৰি ৰাখে।
কাৰণে জাতিভেদৰ সৃষ্টিৰ কথা কয়, বিশৃংখলতা এটা সমাজত আনি দিয়ে। আৰু সেই বিশৃংখলতা যেতিয়া আহিব সমাজত, জাতিভেদৰ যেতিয়া সৃষ্টিৰ কথা ক'ব, সেই উঠি অহা প্ৰজন্মই এই টিভিটো চাই আছে নহয়, টিভিটো চাই থাকিলে তেওঁ কি দেখিলে, আজি আমাৰ মামাই এয়া ক'লে, আজি মামাই তেনেকৈ ক'লে। আৰু এই উঠি অহা বাচ্চাখিনিয়ে যিখিনি উঠি আহে তেওঁলোকে নাজানে ভাল কোনটো বেয়া কোনটো, কিন্তু তেওঁ এই গালিটো যে ক'লে, কিবা এটা ক'লে যে, সেই কথাটো তেওঁলোকৰ ব্ৰেইনত সোমাই যায়। তেতিয়া ডাঙৰ হ'লে তেওঁলোকে সেই বস্তুটো ইউজ কৰিব। না এইটো কেনেকুৱা হৈছে, মই মাজতে আপোনাক এইটোও কওঁ, ধৰক এতিয়া মোৰ বহুত মুছলমান বন্ধু আছে, মোৰ বহুত মুছলমান ঘৰত মই যাওঁ, আছোঁ, কেতিয়াবা খাইছোঁ, তেওঁলোক ঈদৰ সময়ত তেওঁলোক গৈছোঁ তেওঁলোকৰ ঘৰলৈ, বিহুৰ সময়ত তেওঁলোক আমাৰ ঘৰলৈ আহিছে, খুব ভাল সম্পৰ্ক। এই যে হিন্দু মুছলমান ৰাজনীতিত যে কৈ থাকে, আমি পাত্তাই নিদিওঁ প্ৰথম কথা। কাৰণ আমাৰ মাজত এনেকুৱা এটা সম্পৰ্ক আছে, আমি ৰাতিপুৱা গধূলি একেলগে খানা খাওঁ, পাৰ্টি কৰোঁ। সেই মুছলমান মোৰ ভাই ভনীখিনি যিখিনি আছে, মোৰ বন্ধু বান্ধৱী আছে, আমি ৰাজনীতি এফালে থওঁ আৰু আমাৰ সম্পৰ্ক এফালে থওঁ। সেইটো মই আপোনাক আজি কৈ থ'লোঁ। ৰাজনীতিত যি হৈ আছে হৈ থাকিব দিয়ক, কিন্তু আমি অসমীয়া হৈ থাকিব লাগিব। আমাৰ খিলঞ্জীয়া মানুহখিনি, আমাৰ ভূমিপুত্ৰখিনি, আমাৰ গৰীয়া মৰীয়া সকলো মিলিজুলি যে আমি অসমীয়া, সেইটো কিন্তু আমি দেখুৱাই থাকিব লাগিব, হয়নে বাইদেউ? আমি আজান পীৰৰ দেশ, আৰু আমাৰ ইয়াতে একতাটো আগৰে পৰা আছে। একতা আছে যেতিয়া আৰু বৰ্তমানো থাকিব, বৰ্তমানো আছে। আৰু সেইটো আমাৰ ল'ৰা ছোৱালীৰ মাজতো নাই, আৰু তেওঁহে কৈ থাকে, কিন্তু মানুহৰ মাজত নাই। সেইটো অকল ৰাজনীতিতে আছে, সেইটো ৰাজনীতিতে আছে। ৰাজনীতিত তেওঁ সিংহাসন ল'বৰ কাৰণে বাৰে বাৰে সেইটো তেওঁ ইউজ কৰি আছে এটা কথাকে। আৰু মানুহে ভুৱা প্ৰতিশ্ৰুতি, মিছা কথাত মানুহে বুজি পোৱা হৈছেতো, গতিকে কিমান আৰু সহ্য কৰিব। মানুহৰ এটা সহ্য আৰু ধৈৰ্যৰ সীমা থাকে, যেতিয়া সীমা চেৰাই যায় তেতিয়া মানুহে আৰু হেৰি নকৰে। আৰু এজন বেলেগ মানুহৰ কথা সোধোঁ, অখিল গগৈ কেনেকুৱা লাগে আপোনাৰ? অখিল গগৈ ভাল, তেওঁ মানে পুৰা কথাবিলাক স্পষ্টভাৱে কৈ দিয়ে, যিটো মানে দেখে, চকুৰ পৰা যিটো দেখে তেওঁ সত্যটোৱে কয়। তেওঁ ভাল, ভদ্ৰ। তেওঁৰ জনপ্ৰিয়তাটো কৈ থাকে, কোনোবা বিজেপিয়ে কৈ থাকে তেওঁৰ জনপ্ৰিয়তাটো ধুবুৰীৰ ফালে বেছি, মাইনৰিটিৰ ফালে বেছি। নাই, তেওঁৰ চবতে আছে, চবতে। হিন্দু মুছলমান বুলি কথা নাই, চবতে আছে। মইতো চব ধৰণৰ মানুহে তেওঁক ভাল পায় বুলি মই জানো। লুৰিণজ্যোতি গগৈ কেনেকুৱা লাগে? তেওঁ ভদ্ৰ, জেণ্টেল, ভাল। এতিয়া তিনিজন গগৈ একেলগ হ'ব নাই, ভিতৰি কি চলিছে কংগ্ৰেছত, সেইটোও কৈ থৈ যাওক আপুনি। তিনিজন গগৈৰ মাজতে লগ হৈছে যেতিয়া, গতিকে নিশ্চয় এতিয়া খেলা হ'ব, জমিব। এইবাৰ জালুকবাৰীটো জমিব, তেতিয়া জমিব। আৰু 2026ত এইবাৰ আমাৰ কংগ্ৰেছ দলে আমাৰ চৰকাৰ গঠন কৰিব, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ CM হ'ব। মোৰ ভয় লাগিছে কি জানেনে বাইদেউ, আপুনি জিকাৰ পিছত হিমন্ত বিশ্ব শৰ্মা যেতিয়া হাৰিব জালুকবাৰীত, কি হ'ব? এই খেলাহে। এতিয়া আমাৰ ৱৰ্ল্ড কাপত বিভিন্ন দেশৰ পৰা খেলিবৰ কাৰণে আহে, গতিকে তেওঁলোকে জানে যে কোনো এজনেহে উইনাৰ হ'ব। আপুনি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব? যদি মোৰ ভাগ্যত আছে আৰু জনসাধাৰণে যদি মোক বিচাৰে, মই নিশ্চয় জিকিব পাৰিম। সাৱধান এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বাইদেউ আহি আছে নেকি? ধেমালি কৰিছোঁ, এইবিলাকতো ৰাজনীতিত চলি থাকিব। বাট এটা কথা ঠিক যে সকলোৱে নিৰ্বাচন খেলিব পাৰে, খেলাত হাৰ জিত আছে, কোনোবা এটাতো জিকিব আৰু কোনোবা এটা হেৰি হ'ব, গতিকে সেইটো থাকিবই। আৰু পীযুষ হাজৰিকা কেনেকুৱা লাগে আপোনাৰ? পীযুষ হাজৰিকাটো হেমন্ত বিশ্বৰে মানুহ, তেওঁ যি ক'ব সেইটোৱে কৰে। তেওঁ জয়ন্ত মল্ল বৰুৱা কেনেকুৱা লাগে? একে লাইনৰ মানুহ। আমাৰ CMয়ে যি কয় তেওঁ সেইটো কথাই হেৰি কৰে বেছিকৈ। আপোনাৰ একেলগে যিহেতু কংগ্ৰেছৰ মানুহখিনি আছে, ইয়াৰ ভিতৰতে মই আৰু দুজনমানৰ নাম সোধোঁ, আপুনি কওক। ৰিপুণ বৰা কেনেকুৱা লাগে? ৰিপুণ বৰা ছাৰ ভাল, ভদ্ৰ, তেওঁ জেণ্টেল। প্ৰদ্যুৎ বৰদলৈ? তেওঁ বেয়া দিনতো আমাৰ ধৰি ৰাখিছে কংগ্ৰেছ দল। প্ৰদ্যুৎ বৰদলৈ? তেওঁ ভাল, জেণ্টেল, ভদ্ৰ। ৰকিবুল হুছেইনো ভাল। তেওঁতো এইবাৰতো কিমান আমাৰ লোকসভা ইলেকশ্যন ৰেকৰ্ড কৰিছে অল অভাৰ ইণ্ডিয়াত। অল ইণ্ডিয়াত তেওঁ ৰেকৰ্ড কৰিছে, জিকিছে। গতিকে সেইটো তেওঁ বজাই কৰিছে যে সেইটো আমাৰ কংগ্ৰেছৰ কাৰণে বহুত ভাল কথা, সুন্দৰ আৰু পদক্ষেপ তেওঁ লৈছিলে, আৰু সেইমতে তেওঁ জিকিব পাৰিছে আৰু ৰেকৰ্ড কৰিছে। কংগ্ৰেছৰ এটা গৌৰৱৰ কথা যে তেওঁ ৰেকৰ্ড কৰিব পাৰিছে। আৰু তাতো আমাৰ মিয়াৰ মাজত মিয়াই কিন্তু চব কৰিব পাৰে। আপুনি নিজকে মিয়া বুলি কয়নে?
নে মুছলমান বুলি কয় নে গৰীয়া বুলি কয়? মই আচলতে প্ৰথমতে অসমীয়া, সেইটো হয়, প্ৰথমতে অসমীয়া, আমি অসমীয়া, মই সেইটো ভাৱ নানোৱে, খালি অসমীয়া আৰু মুছলিম, মই এইটোৱে ভাবোঁ, বেলেগ অসমীয়া কথা। মুছলমান। অসমীয়া মুছলমান এই দুটাই শব্দ, আৰু বেলেগ তাতে আৰু নাই, অ'কে, থাকিব নোৱাৰে। আৰু মিয়াই তেওঁক জিকালে ৰেকৰ্ড কৰিলে, হয়নে নহয়? মিয়াৰ ঠাই তেওঁলোকে কিন্তু এতিয়া মিয়া যে কয়, তেওঁ যে মিয়াবিলাক এনেকুৱা তেনেকুৱা হৈছে স্কুল কলেজ, কিন্তু মিয়াই যদি উচ্চ শিক্ষা লাভ কৰে তেতিয়া তেওঁ কয়, আমাৰ CM ছাৰে কয় আৰু যে মিয়াই চব দখল কৰিব এতিয়া, আমাৰ চিটবিলাক চব তেওঁলোকে নিলে। এই যদি ডক্টৰ ইঞ্জিনিয়াৰ হয় তেওঁ তাতো ক'ব যে পাছ কৰিলে সিহঁতেই লৈ গ'ল, চব সিহঁতৰে চিট হৈ গ'ল। ভালকৈ পঢ়িলে চবেই পাব। তেওঁলোকে এতিয়া মিয়া কৰি থকাৰ কাৰণে তেওঁলোকে ভালকৈ পঢ়িছে যে আমি উচ্চ শিক্ষিত হ'ব লাগিব, আমিও এদিন শিক্ষা দিব লাগিব, সেইটো তেওঁলোকৰ ধাৰণা হৈ গৈছে। কাৰণ সদায় যদি মানুহক টৰ্চাৰ কৰি থাকে মিয়া কৰি, মানুহৰ এটা ব্ৰেইনত কিবা এটা চলি থাকে নহয়। সেইকাৰণে এতিয়া বহুত ল'ৰা ছোৱালী, ভাল ভাল ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ বিভিন্ন লাইনত তেওঁলোকে যাব পাৰিছে, নৱপ্ৰজন্মই। শেষ প্ৰশ্ন বাইদেউ, যদি কংগ্ৰেছ চৰকাৰ এইবাৰ আহে, কংগ্ৰেছে বাংলাদেশী খেদাবনে? কংগ্ৰেছ যিখিনি বহিৰাগত হয় তেওঁলোককতো খেদাবয়ে, সেইটো চিয়'ৰ, সেইটো জনা শুনা কথা। আৰু যিখিনি বহিৰাগত হয় সেই তেওঁলোক যিখিনি আমাৰ হেৰিত নাই, হিন্দু হওক মুছলমান হওক, হিন্দু মুছলমান বুলি কথা নাই, চবকে খেদাব। জাতি ধৰ্ম নিৰ্বিশেষে যদি তেওঁ বহিৰাগত হয় তেওঁক বহিষ্কাৰ কৰিবই লাগিব। আৰু বিজেপিয়েও সেইটো কৰিব লাগিছিলে, তেওঁলোকে সেইটো কথা কৈয়ে তেওঁলোকে ৰাজনীতিলৈ আহিছে। আৰু ৰাজনীতিত আহি তেওঁলোকে সেইবিলাক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতিবিলাক একো পূৰণ কৰিব নোৱাৰিলে। আমাৰ লাখ লাখ নিবনুৱা, কিমান সমস্যা, উচ্চ শিক্ষিত ল'ৰা ছোৱালী আছে, এতিয়া 40 লাখ পাৰে হ'ল নেকি তেনেকুৱা, আৰু সেই ল'ৰা ছোৱালীবিলাকৰ কৰ্মসংস্থাপন নাই। মেইন কথা আমাৰ কৰ্মসংস্থাপন নাই। বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা। চাকৰি দিয়ে আছে দেখোন, 1 লাখ চাকৰি, 2 লাখ চাকৰি, 1 লাখ নতুনকৈ চাকৰি দিয়ক, নতুনকৈ চাকৰি তেওঁলোকে ওলাওক আৰু ল'ৰা ছোৱালীক, তেতিয়াহ'লে ইমান ল'ৰা ছোৱালী ক'ৰ পৰা হৈ আছে? তেওঁ যদি দিবই পাৰিছিলে, তেওঁতো কৈছিলে বছৰত তেওঁ 1 লাখ কৰি দিম বুলি কৈছিলে। 1 লাখ চাকৰি তেওঁ 5 বছৰত কেই লাখ দিলে? 5 লাখটো দিয়া নাই নহয়, 1 লাখ কিমান দিছে? গতিকে তেওঁ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। আৰু যিখিনি তেওঁ ইলেকশ্যনৰ সময়ত যিখিনি আঁচনি দিয়ে, কিবা চাকৰি এপইণ্টমেণ্ট দিব, সেইখিনি তেওঁ যদি CM হৈয়ে যদি কৰিলে হয় তেতিয়াহ'লে ফলটো তেওঁ পালে হয়। কিন্তু লাষ্টত দিয়ে কিয়? লাষ্টত দিয়ে ইলেকশ্যনত, মানে ভোটকেইটা পাবৰ কাৰণে সেই আঁচনিবিলাক দিয়ে, সেনেকুৱা ধৰণৰ চাকৰি দিয়ে। সেইটো তেওঁৰ এটা সমষ্টিত, জালুকবাৰী সমষ্টিত আপুনি যিহেতু মামা মামী বুলি কৈ আছে, মই তেনেকৈ কৈছোঁ, মামীক লগ পায় নাই আপুনি? মামীকে তেনেকৈ মই ওচৰৰ পৰা পোৱা নাই, তেনেকৈ পোৱা নাই এতিয়া। কিন্তু ভাল লাগে, কাৰণ তেওঁ মহিলা হয়, কিন্তু তেওঁ মহিলা হয়, কিন্তু উদ্যোগী মহিলা হয়, কিন্তু গোটেই মামী আৰু মামাৰে সম্পত্তি হৈ আছে। আৰু আপোনাৰ মোৰ সম্পত্তি যদিও হৈছে, ক'ত কেনেকৈ হৈছে তন্নকৈ চাই একদম হেৰি কৰি বহাই থৈ দিব, কিন্তু তেওঁলোকৰ কোনে চাব গৈছে? তেওঁলোকে বিভিন্ন ধৰণে সম্পত্তি গঢ়ি আছে, কৰোৰ টকাৰ সম্পত্তি কৰিছে। আজি CM হয়, তেওঁ জনসাধাৰণৰ কথাটো তেওঁ ভাবা নাই, অকল নিজৰ পকেটৰ কথা ভাবিছে, নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবিছে, নিজৰ ৱাইফৰ কথা ভাবিছে। আমাৰ সাধাৰণ মহিলাক কিমান টকা দিয়ে, আৰু তেওঁৰ ৱাইফে কিমান টকা লৈছে চৰকাৰৰ। আৰু এটা প্ৰশ্ন শেষ কৰোঁ, নিৰ্বাচন আহিব, নিৰ্বাচন এপ্ৰিলত হয়তো নিৰ্বাচন হ'ব, এপ্ৰিল মে'ত হ'ব, এখন নিৰ্বাচনী যুঁজ হ'ব। এতিয়া এখন যুদ্ধ চলি আছে, সেইখন হৈছে ডিজিটেল যুদ্ধ, য'ত কিন্তু কংগ্ৰেছ হাৰিছে, বিজেপি জিকি আছে। কেতিয়াবা কংগ্ৰেছ জিকিছে, কেতিয়াবা বিজেপি জিকিছে। ৱেবছাইট এটা লঞ্চ কৰিলে কংগ্ৰেছে, এটা দিনৰ ভিতৰতে তাতে গোটেই ৱেবছাইট হেক হ'ল বুলি কৈছে। তো এইবিলাকততো কংগ্ৰেছ হাৰি আছে, তো কংগ্ৰেছ কেনেকৈ জিকিব ডিজিটেল যুদ্ধখনত? কি হৈ আছে? ডিজিটেল যুদ্ধখনতো কংগ্ৰেছে হাৰা বুলি কথা নাই, হাৰিব নোৱাৰে, কংগ্ৰেছে জিকিবই, যিকোনো উপায়ে জিকিবই। আৰু কংগ্ৰেছে আমাৰ যিখিনি আমাৰ হেৰি থাকে, এতিয়া কিবা এটা হ'লে তেওঁলোকে বন্ধ কৰি দিয়ে, সেইটো নিউজটো নোলোৱায়। চেনেলবিলাকে তেওঁলোকৰ, আমাৰ কংগ্ৰেছৰ যিখিনি আমাৰ প্ৰচাৰ থাকে সেইবিলাকতো তেওঁলোকে প্ৰচাৰ কৰিব নিদিয়ে।
প্ৰচাৰ কৰি পিনে বিজেপিৰ মানে তেওঁলোকে আমাৰ যিবিলাক এই এপইণ্টমেণ্ট দিছিলে চাকৰি, আগতেতো এনভেলপৰ ভিতৰতে ভৰাই চাকৰি ঘৰত গম পাই গৈছিলে, পোষ্টত যায়, তেনেকৈ পইচা পাতি খৰচ হোৱা নাছিলে। এতিয়া তেওঁলোকে ডাঙৰ এখন ইভেণ্ট পাতিব, তাতে কিমান লাখ লাখ কৰোৰ কৰোৰ টকা খৰচ হ'ব, তেওঁলোকে শ্ব' কৰে, সেইবোৰ শ্ব' কৰি সেইবিলাক আমাৰ যি টকা পইচা সেইবিলাক চৰকাৰৰ আঁচনিৰ টেক্সৰ পইচা তেওঁলোকে খৰচ কৰে, তেওঁলোকৰ প্ৰচাৰটো দেখায়, কিন্তু কংগ্ৰেছে কেনেকৈ ছেভ কৰিব লাগে টকাটো, চৰকাৰী টকাটো কেনেকৈ ছেভ কৰিব পাৰে আৰু ভাল কামত লগাব পাৰে। আৰু কংগ্ৰেছেতো বহুত কাম কৰিছে, আৰু কয় যে তেওঁলোকে বিজেপিয়ে কয় যে কংগ্ৰেছে কি কৰিলে, 70 বছৰে কি কৰিলে, সেইটো কথা কয়। কিন্তু 70 বছৰত যি কৰিছে কংগ্ৰেছে, তেওঁলোকে এতিয়া বৰ্তমান কি কৰিছে সেইবোৰ বিক্ৰী কৰি কৰি এতিয়া মাটি যায়, ভেটি যায়, চব যায়। ধন্যবাদ। আমাৰ ভৰিৰ তলৰ মানে জমিনটো থাকে নে নাথাকে সেইটো মানে এতিয়া ডাঙৰ এটা প্ৰশ্ন হৈ গৈছে সকলোৰে মাজত। এনেকৈ যদি বহিৰাগতক আমাৰ মাটিবিলাক দিয়ে থাকে, তেতিয়াহ'লে আমাৰ অসম বুলি যে আমাৰ মানুহখিনি, নিজৰ স্থায়ী মানুহখিনি কি অৱস্থা হ'ব, সেইটো এবাৰ ভাবি চাইছেনে? সেইটো ভাবি চাবৰ কিন্তু উপযুক্ত সময় হৈ গৈছে সকলোৰে কাৰণে। ধন্যবাদ বাইদেউ, বিদায় লওঁ তেতিয়াহ'লে। থেংক ইউ। ভাল লাগিল। এয়া আছিল আচলতে এতিয়া সময়খিনিয়ে তেনেকুৱা। এতিয়া প্ৰত্যেকটো ডিজিটেল প্ৰেক্ষাপটত হওক, টেলিভিশ্যনত হওক, পেপাৰত হওক, পডকাষ্টত হওক, আলোচনা কেৱল ৰাজনীতিৰ আলোচনা। কেতিয়াবা যদি বিজেপিৰ কথা আমি শুনিছোঁ, কেতিয়াবা কংগ্ৰেছৰ কথা শুনিছোঁ। মুঠৰ ওপৰত এই যুঁজখন এনেধৰণে চলি থাকিব যেতিয়ালৈকে নিৰ্বাচন সমাগত নহয়। গতিকে চাই থাকিব বাৰ্তালাপ, এনেধৰণৰ অতিথি মোৰ মঞ্চলৈ বা বাৰ্তালাপলৈ আহি থাকিব। আজিলৈ মই বিদায় লৈছোঁ, ধন্যবাদ।